পবিত্ৰ আত্মা কিমানে বিশ্বাস কৰে ইয়াত বহি থকা? পবিত্ৰ আত্মা বিশ্বাস কৰেনে? খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ হ'লে বা ঈশ্বৰৰ পৰিচৰ্যা কৰিবলৈ হ'লেও, মণ্ডলী চলাবলৈ হ'লেও প্ৰিয়বোৰ, আমাক পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱাটো অতি প্ৰয়োজন। হালেলুয়া। আজি খ্ৰীষ্টীয় সমাজত ডাঙৰ লেক যি অভাৱ, প্ৰিয় অভাৱটো কি জানেনে? আমাৰ জীৱনত পবিত্ৰ আত্মা নাই। আৰু পবিত্ৰ আত্মা নোহোৱাকৈ আমি এটা খ্ৰীষ্টীয় জীৱন আমি লিড কৰিব নোৱাৰো, আমি আগুৱাই যাব নোৱাৰো। হয়, আমি গীৰ্জা হল আহি আছো, ট্ৰেডিচনেলি আমি গীৰ্জা হল আহিছো, গান গাইছো, ঈশ্বৰৰ নাম লৈছো, ভিতৰত আহি কিনে পবিত্ৰ একেবাৰে। বাহিৰত যোৱা মাত্ৰকে অপবিত্ৰ হৈ যাওঁ। বাহিৰত যোৱা মাত্ৰকে আমি কি কৰো? বেয়া বস্তু খাবলৈ আৰম্ভ কৰি দিওঁ, বেয়া কথা কবলৈ আৰম্ভ কৰি দিওঁ। হালেলুয়া। সেয়েহে পবিত্ৰ আত্মাক কিদৰে আমি পৰিপূৰ্ণ হ'ব লাগে আৰু পবিত্ৰ আত্মা আপোনাৰ জীৱনত কিদৰে কাৰ্য কৰে সেই বিষয়ে জনাটো অতি প্ৰয়োজনীয়। আমি হয়তো সৰুৰ পৰা চানডে স্কুল, উদুসমিতি, বৰ বিচাৰবিলাকত পবিত্ৰ আত্মাৰ কথা আমি শুনি থাকো, কিন্তু আমি শুনিহে থাকো। কিন্তু পবিত্ৰ আত্মা কি হয়? পবিত্ৰ আত্মা কোন হয়? পবিত্ৰ আত্মা কিদৰে আমাক চলায় সেই বিষয়ে আমি নাজানো। হয়তো আপোনালোকে বহুত জানিব পাৰে, কিন্তু মোৰ আত্মাত আজি বুধবাইছে যে আপোনাৰ মণ্ডলীত এই পবিত্ৰ আত্মাৰ বিষয়ে যাতে মই অলপ আলোচনা কৰো। প্ৰেইজ দ্য লৰ্ড। আৰু এটা বিষয় আমি আলোচনা কৰিম, সেইটো হৈছে আমি বহু মণ্ডলীত, বিশেষকৈ যুৱক যুৱতীবিলাকৰ মাজত এটা ডাঙৰ ভুল ধাৰণা আমি লক্ষ্য কৰি আছো। অসমৰ বিভিন্ন ঠাইত গৈছো, বহু মন্দিৰত আমি এটা বস্তু আমি নটিচ কৰিছো, সেইটো হৈছে পবিত্ৰ আত্মাক লৈ আৰু পবিত্ৰ আত্মাই দিয়া এটা বৰ। সেই বৰ হৈছে পৰভাষা, যিটো অন্য ভাষা বুলি কওঁ। কিমানে পৰভাষাক বিশ্বাস কৰে? পৰভাষা, থাংকছ, পৰভাষা। হালেলুয়া। ঠিক আছে, আজি মই ক্লেৰিফাই কৰি আছো যিসকলে হাত উঠোৱা নাই। কেলে কি জানো? এই ভুল ধাৰণাবিলাক বহুতৰ মনত থাকে। সেই ভুল ধাৰণাবিলাকৰ কাৰণে আজি বহু ঠাইত বহু মণ্ডলীবিলাক দুভাগ হৈ গৈছে। কিছুমান মিসকনচেপশ্যন, কিছুমান মিছআণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে এই মণ্ডলীবোৰ দুভাগ হৈ গৈছে। হালেলুয়া। তেন্তে আহক প্ৰিয়বোৰ, আজি পবিত্ৰ আত্মাই আমাৰ জীৱনত কিদৰে কাৰ্য কৰে আৰু আমাৰ খ্ৰীষ্টীয় জীৱনত কেনেদৰে পবিত্ৰ আত্মাৰে আমি পৰিপূৰ্ণ হ'ব পাৰো তাক আমি অলপ আলোচনা কৰিম। প্ৰেইজ দ্য লৰ্ড। এটা বাক্য চাম। বাক্যটো হৈছে 1 পিতৰ 1:16 পদ। সকলোৱে জানে, এটা চিম্পল শৰ্ট এটা ভাৰ্চ হয়। ইয়াত কৈছে অসমীয়াত, তোমালোক পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ। আমেন। ইংলিছত কৈছে, বি হোলি ফৰ আই এম হোলি। প্ৰেইজ দ্য লৰ্ড। God is good. মই যেতিয়া কৈছিলো God is good যেতিয়া কম, আপোনালোকে কি ক'ব? And all the time Hallelujah. প্ৰথম কথাটো হৈছে আমি পবিত্ৰ আত্মাক কেনেদৰে গ্ৰহণ কৰিব পাৰো? পবিত্ৰ আত্মা আমাৰ জীৱনত কেতিয়া আহে? প্ৰথম প্ৰশ্ন। পবিত্ৰ আত্মাই আপোনাৰ জীৱনত কেনেকৈ কাৰ্য কৰে সেইটো পাছৰ কথা আহিব, কিন্তু পবিত্ৰ আত্মা সৰ্বপ্ৰথমে আপোনাৰ জীৱনত কেনেকৈ আহিব বা আপুনি কেনেকৈ গ্ৰহণ কৰিব? প্ৰিয় কোনোবাই ক'ব নেকি? এনিথিং। পবিত্ৰ আত্মা যেতিয়া আপুনি আৰু মই আমাৰ বহুত পাপ, আমি সকলোৱে জানো, আমি দৈনন্দিন জীৱনত আমি প্ৰতিটো ক্ষণত আমি পাপ কৰো। চকুৰে পাপ কৰো, মুখেৰে পাপ কৰো, কাণেৰে পাপ কৰো, হয়নে নহয়? আমাৰ খোজ কাঢ়াটো আমি পাপ কৰো, য'ত যাব নালাগে তাত যাওঁ, হয়নে নহয়? কিন্তু প্ৰিয়বোৰ, আমি যদি এই সকলো পাপবোৰ আমি যদি স্বীকাৰ কৰি যদি ক্ষমা যদি খুজিব পাৰো আৰু প্ৰভু যীশু খ্ৰীষ্টক ত্ৰাণদাতা হিচাপে যেতিয়া গ্ৰহণ কৰিম, যেতিয়া আমি স্বীকাৰ কৰিম যে প্ৰভু তুমিয়ে মোৰ উদ্ধাৰকৰ্তা, তুমিয়ে মোৰ জীৱনদাতা, আজিৰ পৰা মোৰ জীৱন মই তোমাক দিছো, তুমি মোক চলোৱা। I surrender.
যেতিয়া আপুনি সাৰেন্ডাৰ কৰিব আপোনাৰ জীৱন, সেই মুহূৰ্তৰ পৰাই আপোনাৰ জীৱনত নতুন কাৰ্যটো আৰম্ভ হ'বই, উদ্ধাৰৰ পথ আপোনাৰ কাৰণে মুকলিত হ'বই, লগতে সেই মুহূৰ্তত পবিত্ৰ আত্মা আপোনাৰ হৃদয়ত বাস কৰিব। প্ৰেইজ দ্য লৰ্ড। আমি যদি পাপত পৰি আছো, যদি বেয়া কামবিলাক কৰি আছো, পবিত্ৰ আত্মা কেতিয়াও আমাৰ ওচৰলৈ নাহে, কাৰণ আমি অপবিত্ৰ হৈ আছো। সেইকাৰণে বাইবেলত কৈছে, যিশুৱে কি কৈছে? বি হোলি ফৰ আই এম হোলি। তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ। হালেলুয়া। আমি নিজকে নিজে প্ৰশ্ন কৰি চাওঁ, এম আই হোলি? মই পবিত্ৰ নে? গীৰ্জাত আহিছো, প্ৰাৰ্থনা কৰিছো না, প্ৰভু ধন্যবাদ ধন্যবাদ ধন্যবাদ, কিন্তু প্ৰশ্ন কৰি চাওঁ, মই পবিত্ৰ নে? Hallelujah. God is good and all the time. এতিয়া পবিত্ৰ আত্মাই আপোনাৰ জীৱনত আহিব যেতিয়া আপুনি গ্ৰহণ কৰিলে ঈশ্বৰৰ জিহুৱা ত্ৰাণকৰ্তা হিচাপে। এতিয়া পবিত্ৰ আত্মাই কিদৰে আপোনাক ব্যৱহাৰ কৰিব বা আপোনাৰ জীৱনত আহি আপোনাৰ কি হাল সলনিবিলাক হ'ব? প্ৰিয়, পবিত্ৰ আত্মা যেতিয়া আপোনাৰ জীৱনত আহিব, তেওঁ সৰ্বপ্ৰথমে আপোনাক পবিত্ৰ কৰিব। প্ৰেইজ দ্য লৰ্ড। পবিত্ৰ আত্মা যি মুহূৰ্তত আপোনাৰ জীৱনত আহি যাব, সেই মুহূৰ্তত সৰ্বপ্ৰথমে আপোনাক পবিত্ৰ কৰিব। হালেলুয়া। তেওঁৰ নামে হৈছে পবিত্ৰ আত্মা, সেইবাবে তেওঁ আপোনাক পবিত্ৰ কৰিব। সেইকাৰণে পিতৰে তেওঁৰ পত্ৰ লিখিছে যে যীশু খ্ৰীষ্টৰ আজ্ঞাধীন হ'বলৈ পবিত্ৰ আত্মা দ্বাৰা ঘোষি কৰা হ'ল আৰু তেওঁৰ তেজ আমালৈ ছটিয়াই দিয়া হ'ল। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। পবিত্ৰ আত্মাৰ সৰ্বপ্ৰথম কাম আপোনাৰ যোগেদি পৰভাষা কোৱাব নহয়। বহুতে আমি মিছ আণ্ডাৰষ্টেণ্ডিং কিছুমান আছে, সেইটো মই পৰভাষাটোক লৈ পাছত আহিম। পবিত্ৰ আত্মা যেতিয়া প্ৰথম আপোনাৰ জীৱনত আহিব, সৰ্বপ্ৰথমে তেওঁ আপোনাৰ যোগেদি পৰভাষা নোকোৱাই বা সৰ্বপ্ৰথমে আপোনাক মিনিষ্ট্ৰীত ব্যৱহাৰ নকৰে। কিন্তু আমি মনত ৰাখিব লাগিব যে পবিত্ৰ আত্মা সৰ্বপ্ৰথমে আপোনাক পবিত্ৰ কৰিব। আপুনি যিদিনা ফিল কৰিছে যে হয় পবিত্ৰ আত্মা মোৰ জীৱনত আহিছে, মই পবিত্ৰ হৈছো, সেই মুহূৰ্তৰ পৰাই আপোনাৰ জীৱনত নতুন কাৰ্যবিলাক আৰম্ভ হৈ যাব। প্ৰেইজ দ্য লৰ্ড। কোনোবাই যদি কয় পবিত্ৰ হোৱা, তেহে পবিত্ৰ আত্মা আহিব, কিন্তু মই কওঁ তেওঁ আহিব আৰু আপোনাক পবিত্ৰ কৰিব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। কিমানে বিশ্বাস কৰে? মই বিশ্বাস কৰো। হালেলুয়া। আমি কৈ থাকিলে নহ'ব যে তুমি পবিত্ৰ হোৱা, বেয়া কামবোৰ এৰা, তেতিয়া তুমি পবিত্ৰ আত্মা আহিব। নহয়, বিশ্বাস নকৰে এইবিলাক। তেওঁ সৰ্বপ্ৰথমে আহিব, তাৰ পিছতহে আপোনাক পবিত্ৰ কৰিব। God is good. Hallelujah. Praise the Lord. এবাৰ দিছে হাত চৰি বজাব নি প্ৰভুৰ কাৰণে। আমাৰ আত্মাটো ঠাণ্ডা হৈ যাব নালাগে দেই প্ৰিয়বোৰ। আমি ঠাণ্ডা যাতে হৈ নাযাওঁ, আমি জাগৃত হৈ থাকিব লাগিব, কাৰণ শেষৰ দিন নিচেই কাষ চাপিছে প্ৰিয়বোৰ। দেই, আমাৰ হৃদয়ৰ চকুবিলাক খোলাৰ সময় আহি গৈছে না, অতি সোনকালে এটা সময় আহি আছে যেতিয়া আপুনি ঈশ্বৰৰ বাক্য পঢ়িবলৈ নাপাব, শুনিবলৈ নাপাব, লুপ্ত হৈ যাব, নাইকিয়া হৈ যাব। বাইবেলখনটো খুলিব, কিন্তু তাত একো বাক্য বিচাৰি নাপাব আপুনি। সময় থাকোতে আমি কাণ খুলিয়ে মন দি আমি এই বাক্য গ্ৰহণ কৰো। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। যদি তেওঁ পবিত্ৰ আত্মাই প্ৰতিদিনে আপোনাক যদি শুচি কৰা নাই প্ৰিয়বোৰ, প্ৰতিদিনে আপোনাক যদি শুদ্ধ কৰা নাই, আপোনাৰ ব্যৱহাৰত, আপোনাৰ কথা কোৱা, আপোনাৰ আচাৰ ব্যৱহাৰত, আপোনাৰ কেৰেক্টাৰত যদি আপোনাৰ জীৱনত যদি পবিত্ৰতা নাই প্ৰিয়বোৰ, তেনেহ'লে মই অতি দুখিত। মই ক'বলৈ বিচাৰো যে আপোনাৰ জীৱনত পবিত্ৰ আত্মা নাই। আমি মন কৰিছো নেকি আমাৰ জীৱনত যাৰ জীৱনত পবিত্ৰতা নাই? আমি তেওঁক সাৱধান কৰো যে যীশুখ্ৰীষ্টক গ্ৰহণ কৰা। হালেলুয়া। আমি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাটো প্ৰত্যেকজনৰ দায়িত্ব হয় দেই। ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাটো কেৱল পালকৰে খালি দায়িত্ব নহয়, বা ৰেভাৰেণ্ড হওক প্ৰচাৰক সকলৰে খালি দায়িত্ব নহয়, প্ৰত্যেকজন বিশ্বাসী ভাই ভনী বিলাকৰ দায়িত্ব। এই জীৱন দুদিনীয়া, আজি আছে কালি নাই। কালিলৈ আমি যদি মৰি যাওঁ আমি ক'ত যাম?
স্বৰ্গত যাব নে নৰকত যাব? স্বৰ্গত সকলোৱে যাবলৈ বিচাৰিছে, যাব কেতিয়া? যেতিয়া আপুনি খুচি হ'ব, পবিত্ৰ হ'ব। আৰু পবিত্ৰ হ'ব কেনেকে? যীশু খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিব। Praise the Lord. God is good. আৰু আমি বিচাৰিব লাগিব পিতৃ ঈশ্বৰৰ পৰা দেই। আমি বিচাৰিব লাগিব যে প্ৰভু মোক পবিত্ৰ কৰা, মোৰ পুৰুষ পবিত্ৰ কৰা, মোৰ জীৱন পবিত্ৰ কৰা, মোৰ আত্মা পবিত্ৰ কৰা, মোৰ মণ্ডলী পবিত্ৰ কৰা, মোৰ ঘৰখন পবিত্ৰ কৰা, মোৰ পৰিয়াল পবিত্ৰ কৰা। হালেলুয়া। মোৰ কাম কাজবিলাক পবিত্ৰ কৰা। আমি বিচাৰিব লাগিব যেনেদৰে বাক্যত কৈছে, মচিহা যেতিয়া হাতত খোজা তেহে পাবা, বিচৰা তেহে তোমালৈ দিয়া হ'ব। প্ৰেইজ দ্য লৰ্ড। আমি খুজিব লাগিব বাইবেলত কোৱা দৰে সেই বিধৱা গৰাকীৰ দৰে আমি বিচাৰিব লাগিব প্ৰিয়। তো আজি প্ৰশ্ন হৈছে আমি খ্ৰীষ্টীয় জীৱনত আমি কিমানে বিচাৰিছো, কিমানে আমি শুনিছো যে প্ৰভু তুমি মোক বেলেগ বস্তু দিয়াৰ আগতে তুমি মোক গ্ৰহণ কৰা। মোৰ জীৱনত তুমি সাকসেস মোক দিয়াতকে মোক পইচা পাতি মোৰ আগত দিয়াৰ আগতে তুমি মোক পবিত্ৰ কৰা। আমি কিমানে ক'ব পাৰিছো? কৈছো ন? হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। ভাবিছিলো কোনো হাত উঠাব চাগে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। God is good. এটা কথা ক'বলৈ বিচাৰিছো যে আমি যিমান পাবলৈ আমি ভোকত নাই প্ৰিয়বোৰ, তাতকৈ অধিক বেছি আমাৰ পিতৃ ঈশ্বৰে আপোনাক দিবলৈ তেওঁ ভোকত আছে। এই কথাটা আমি মনত ৰাখিব লাগে। আমি পাবলৈ যিমান আমি ভোকত নাই, তাতকৈ অধিক গুণ বেছি আজি আপোনাক পিতৃ ঈশ্বৰে তেওঁ দিবলৈ তেওঁ ভোকত আছে। তেওঁ অপেক্ষা কৰি আছে যে মোৰ সন্তানসকলে কেতিয়া মোৰ পৰা বিচাৰিব। হালেলুয়া। কিন্তু ইয়াত এটা প্ৰব্লেম আছে। আমিতো বিচাৰি আছো যে প্ৰভু মোক আমুকটো দিয়া, তামুকটো দিয়া, সেইটো কৰা, এইটো কৰা, কিন্তু আমাৰ না এই সমস্যাবিলাক আমাৰ দূৰ হোৱা নাই বা আমাৰ না প্ৰব্লেম সলভ হোৱা নাই। কিয়? ডাঙৰ যি সমস্যা প্ৰব্লেমটো হৈছে কোজাৰে, সেইটো হৈছে যে আমি আমাৰ জীৱনত আমাৰ নিজৰ প্ৰাৰ্থনাৰ ওপৰত বিশ্বাস নাই। ৰাইট? সদায় প্ৰাৰ্থনা কৰি আছো, প্ৰভু মোৰ আজি এইটো সমস্যা হৈছে, মোৰ ঘৰত বেমাৰ, পইচা নাই, খাবলৈ নাই, দেই মোক সহায় কৰা প্ৰভু। কিন্তু আমাৰ সমস্যাবোৰ দূৰ হোৱা নাই, কাৰণ আমাৰ নিজৰ প্ৰাৰ্থনাৰ ওপৰত আমাৰ নিজৰে বিশ্বাস নাই। আমি কি কৰো জানে? সত্য কথা কওঁতে আমি কি কৰো? আমি কেৱল পালকসকলক বিচাৰি ফুৰো, প্ৰিচাৰবিলাকক বিচাৰি ফুৰো, মিনিষ্ট্ৰী বিচাৰি ফুৰো, ফোন নম্বৰ বিচাৰি ফুৰো, হোৱাটছএপ, ইমেইল, জিমেইল, প্ৰাৰ্থনা ৰিকুৱেষ্ট পঠাবলৈ কাৰণে যে বাবা ডাঙৰীয়া মোৰ কাৰণে প্ৰাৰ্থনা কৰক, মোৰ ঘৰত বেমাৰ হৈছে, অভাৱ হৈছে, মোৰ সন্তানৰ পৰীক্ষা আছে, প্ৰাৰ্থনা কৰক। প্ৰিয় মই ক'বলৈ বিচাৰো সেই প্ৰাৰ্থনা কেতিয়াও গ্ৰহণীয় নহয় যেতিয়ালৈকে আপুনি নিজে প্ৰাৰ্থনা নকৰিব, আৰু প্ৰাৰ্থনা কৰিলেও যদি বিশ্বাস নকৰে সেই প্ৰাৰ্থনা কেতিয়াও গ্ৰহণীয় নহয়। প্ৰেইজ দ্য লৰ্ড। মই এইটো কোৱা নাই যে আপুনি পালকৰ ওচৰতে প্ৰাৰ্থনা কৰিব নালাগে, কৰাব লাগে, কৰিব লাগে দেই। কিন্তু প্ৰাৰ্থনা কৰিব যোৱাৰ আগতে আমাৰ নিজৰ প্ৰাৰ্থনাৰ ওপৰত বিশ্বাস থাকিব লাগিব, তেতিয়াহে সেই প্ৰাৰ্থনা ঈশ্বৰৰ চৰণত গ্ৰহণযোগ্য হ'ব। প্ৰেইজ দ্য লৰ্ড। আজি প্ৰশ্ন আমি কিমানে বিশ্বাসেৰে প্ৰাৰ্থনা কৰিছো, কিমানে আজি আমি আঁঠু লৈ আমি প্ৰাৰ্থনা কৰিছো। হালেলুয়া। Praise the Lord. We say God is good and all the time. আমনি লাগিছে নি বাৰু? ধন্যবাদ। আৰু এটা কথা কম, বহু মণ্ডলীত আমি দেখি পাওঁ দেই, বহু মণ্ডলীত আমি লক্ষ্য কৰিছো কি কৰে, বহু লোকে আহি পিনে পালকৰ ভৰিত পৰে। এটা ডাঙৰ ভুল, সত্য কথা কৈছো দেই। পালকৰ ভৰিত পৰি প্ৰাৰ্থনা কৰে, কিছুমানেতো একেবাৰে শুই দিয়ে, পালক মোৰ কাৰণে প্ৰাৰ্থনা কৰক। হালেলুয়া। Praise the Lord. God is good. কিছুমান ছাত্ৰ এইটো দেখো ফাদাৰৰ ওচৰত গৈ কানে কানে পাপ স্বীকাৰ কৰে, ফাদাৰ মই পাপ কৰিলো, মোক ক্ষমা লাগে। কিন্তু প্ৰিয়সকল মই ক'বলৈ বিচাৰো আমি ঈশ্বৰ জিহুৱাৰ ওচৰত আমি পাপ স্বীকাৰ কৰিছো নে নাই?
Hallelujah. Praise the Lord. God is good. And all the time. না আজি আমি মানুহক বিচাৰি ফুৰিছো, মানুহৰ ভৰিত পৰি আমি ক্ষমা খুজি আছো, প্ৰাৰ্থনা কৰি আছো, তেওঁৰ বটল দিছো, প্ৰাৰ্থনা কৰি দিয়ক। পালন ডাঙৰীয়া মোৰ মাথাত হাত ধৰক, ভৰিখন দিয়ক। আমেন। সত্য কথা। কিন্তু আমি এজনৰ ওচৰতহে আমি আঁঠু ল'ব লাগে, সেইজন হৈছে পিতৃ ঈশ্বৰ যীহোৱা। হালেলুয়া। Praise the Lord. মই praise the Lord বহুত বাৰ কওঁ, হালেলুয়া বহুত বাৰ কওঁ। আপোনালোকৰ শুনি শুনি ভাগৰ লাগি যাব। ইয়াৰ পৰা যেতিয়া ওলাই যাব নহয়, ভাত খাওঁতেও শুনি থাকিব praise the Lord, হালেলুয়া কাম পাই থাকিব। তেতিয়া মোক দুখিব, ইমান চিঞৰালে, ইমান কোৱালে, ডিঙি চিঙি বিষাই গ'ল, মাত চাত ভাঙি গ'ল। হালেলুয়া। বাক্যত কি লিখা আছে? যি তেল হাৰুণৰ মূৰত ঢলা হৈছিল, সেই অভিষেকাৰ্থক তেল মূৰেৰে হৈ তললৈ বৈ আহিছিল। মনত ৰাখিব প্ৰিয়বোৰ, অভিষেক সদায় মূৰেদি আহে, ওপৰেদি আহে, অৰ্থাৎ যীশু খ্ৰীষ্টৰ পৰা আহে। Anointing comes always from above. Hallelujah. আমি মানুহৰ ভৰিত আমি আশীৰ্বাদ বিচাৰি নহ'ব, ঈশ্বৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিব লাগিব। Anointing always comes from above. Praise the Lord. বাইবেলত কৰ্ণিলিয়ে কি কৰিছিলে? পিতৰৰ ভৰিত পৰিছিলে। দেই ভালকে শুনিব, পিতৰৰ ভৰিত পৰিছিলে, প্ৰণাম কৰিছিলে, প্ৰণিপাত কৰিছিলে। তৎক্ষণাতে পিতৰে কৰ্ণিলিয়ে তেওঁক উঠাই তুলি তেওঁ কি কৰে? ময়ো মানুহে হয়। বাক্যত পাওঁ পাচনি কৰ্ম 10:25 ময়ো মানুহে হয়। পিতৰে কৰ্ণিলিক কোৱা নাছিলে যে বোলে আয়ুষ্মান ভাবা, কোৱা নাছিলে। তেওঁ এইটো কোৱা নাছিলে যে ঈশ্বৰে তোমাক আশীৰ্বাদ কৰক। তেওঁ কি ক'লে? ময়ো মানুহে হয়, উঠা আৰু প্ৰভু প্ৰণাম কৰা। Praise the Lord. Hallelujah. 95 yearsৰ বয়সত জোহনেও ভুল কৰিছিলে। বাক্যত পাওঁ জোহনে কি কৰিছিলে? স্বৰ্গদূতৰ ভৰি পাৰে পাৰে প্ৰণাম কৰিছিলে, প্ৰণিপাত কৰিছিলে পৰি স্বৰ্গক। তেতিয়া কি ক'লে স্বৰ্গদূতে? এটা বাক্য কৰিম, পাচনি কৰ্ম দেই, আমাৰ বাইবেল যিমান আছে উলিয়াম। তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলে। তেওঁক প্ৰণিপাত কৰিবলৈ মানে অৰ্থাৎ দূতক দেই, দূতক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলে। তাতে তেওঁ মোক ক'লে মানে তাতে দূতে জোহনক ক'লে, কি ক'লে? সাৱধান, এনে নকৰিবা। ময়ো তোমাৰ সহদা আৰু তোমাৰ ভাই ভাৱবাদীসকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোতা বিলাকৰো সহদা। ঈশ্বৰক হে প্ৰণিপাত কৰা। Praise the Lord. Hallelujah. ঈশ্বৰক হে প্ৰণিপাত কৰা। প্ৰিয়বোৰ, মানুহৰ ভৰিত পৰিবলৈ বন্ধ কৰোঁ হওক। কোনোবা যেতিয়া প্ৰিচাৰ আহে, কোনোবা শিক্ষক যেতিয়া আহে, আমি ভৰিত আঁঠুকাৰি প্ৰাৰ্থনা কৰিবলৈ বন্ধ কৰোঁ হওক। মাথাত হাত দি প্ৰাৰ্থনা কৰাবলৈ বন্ধ কৰোঁ হওক। কাৰণ এই আশীৰ্বাদ একমাত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰতহে আছে। ৰাইট, যি অধিকাৰ মানুহৰ হাতত অধিকাৰ নাই। তেনেকে মানুহে প্ৰত্যেকটো ক্ষণত প্ৰত্যেকটো সময়ত পাপ কৰে, জানি বুজি নাজানি পাপ কৰোঁ। সেই পাপৰ হাতেৰে আমি তাকো আশীৰ্বাদ কৰিব নোৱাৰো। Praise the Lord. যিমানে পবিত্ৰ মানুহ নহওক কিয় লাগিলে মানুহৰ দৃষ্টিত সেই হাতে কেতিয়াও আপোনাক পবিত্ৰ কৰিব নোৱাৰে, আপোনাক পাপ ক্ষমা কৰিব নোৱাৰে। Hallelujah. Praise the Lord. God is good. And all the time. এটা প্ৰশ্ন মই কৰিবলৈ বিচাৰিছো, যেতিয়া আপোনাৰ মণ্ডলীত কোনোবা লোক আহে, যেনেকৈ আমি আহিছো আজি দেই, কোনোবা যেতিয়া বাক্য প্ৰচাৰ কৰিবলৈ আহে, উদাহৰণ দিছো, তেতিয়া বাক্য দিয়া শেষ হৈ যায়, তাৰপিছত গীৰ্জা শেষ হয়, তাৰপিছত লোকবিলাক আহে এই প্ৰচাৰকজনৰ ওচৰত দেই। এতিয়া যিটো কথা ক'বলৈ গৈ আছো, হয়তো ইয়াৰ পাছত কোনো চাগে মোৰ হেং চেং বিলাক নাহিব গীৰ্জা শেষৰ পাছত দেই। হালেলুয়া, ভালকে শুনিব দেই। লোকসকল যেতিয়া সেই প্ৰচাৰকজনক হেণ্ডশেক মিলাবলৈ আহে, প্ৰেইজ দ্য লৰ্ড ক'বলৈ আহে, তেতিয়া সেই প্ৰচাৰকজনে সোধে সেই লোকসকলক যে আজি আপোনালোকে বাক্যটো কেনে পালে, ভাল লাগিলে?
তেতিয়া মনলি ৰিপ্লাই কয় বহুত ভাল লাগিলে মজা চকচকা হালেলুয়া উড়িয়া ভাষা দেই চকচকা হয়নে কোনোবা আছে উড়িয়া তাৰপিছত কি হয় বহুত ভাল লাগিলে কয় তাৰপৰা আকৌ সুধে কওকচোন আপোনাৰ কোনটো বিষয় বেছি ভাল লাগিলে তেতিয়া কি কয় মানে ভাল লাগিলে আৰু গোটেই বাক্যতে শুনিলো খুব ভাল লাগিলে অ মাই গড মোৰ প্ৰিয়বোৰ কাৰো একো মতলব নাই শিক্ষা কি দিছে তেওঁলোকৰ কি মনত হয় অতি সোনকালে গীৰ্জা শেষ হওক 12টা বাজিব হওক ঘৰত ভাত খাব অ মাই গড আজি গাহৰি মাংস একদম বিজলৈকে আনি দিছো আজি দেওবৰীয়া বজাৰৰ পৰা একদম বনাই থৈছে গৈ খাওঁ আৰু বহুত ভাবি আছে 12টা বাজিব হ'ল এতিয়া গীৰ্জাটো শেষ হ'ব ঘৰতে ভাতটো খাম দেওবাৰ আজি ফাষ্টিং লৈ আহিছো হ'ল Praise the Lord. Hallelujah. মই আপোনালোকক সুধিবলৈ বিচাৰো আপোনাৰ পালকে যেতিয়া ইয়াত প্ৰচাৰ কৰে শিক্ষা দিয়ে আপোনালোকৰ কিমানৰ না শিক্ষাৰ পাছত গীৰ্জাৰ পাছত 5 4 3 2 1 মিনিটৰ কাৰণেও সেই বাক্য মনত থাকে মই ক'বলৈ বিচাৰো বহুতৰ মনত নাথাকে আমি না এইটো কাৰণেৰে শুনো সেইটো কাৰণেৰে আমি উলিয়াই দিওঁ Praise the Lord. আপোনাৰ পালকে প্ৰচাৰ কাৰ্য যিবিলাক কৰি আছে তেওঁলোকে অতি কষ্টৰে আত্মাৰে সত্যতাৰে সেই বাক্য প্ৰচাৰ কৰি আনে আৰু বহু লোকে কি কৰে তাক ঠাট্টা মাৰি থৈ গুচি যায় যে হেই বোলে কি বাক্য দিছে এই বাক্য শুনিছো ভাল লাগিলে মই ক'বলৈ বিচাৰো God cannot be mocked, my dear brothers and sisters. God cannot be mocked. Respect and honor the word of the Lord. আমি সম্মানেৰে সত্যতাৰে সেই ঈশ্বৰৰ বাক্য আমি গ্ৰহণ কৰোঁ Praise the Lord. Hallelujah. আৰু এনে এটা সময় আহি আছে অতি সোনকালে প্ৰিয়বোৰ যেতিয়া ঈশ্বৰৰ বাক্য লুপ্ত হৈ যাব বাক্যতে পাওঁ ন ঈশ্বৰৰ বাক্য নোহোৱা হৈ যাব পঢ়িবলৈ নাপাম অলপ আগতে কৈছিলো যে যেতিয়া বাইবেলখন আপুনি মেলিব তেতিয়া বাইবেল হৈ থাকে সাধাৰণ কিতাপ হৈ যাব আপুনি সব কৰাই ঘূৰিব যে মই বাক্য পঢ়িবলৈ বিচাৰিছো প্ৰভু যীশু আহিবলৈ আছে গীতমালা 11 নম্বৰ কি আছে জানো বিচাৰি ঘূৰি আমি ক'তো বিচাৰি নাপাম প্ৰিয়বোৰ সেইকাৰণে সময় থাকোঁতে আমি মন পালতাও হওঁ ঈশ্বৰৰ বাক্য ধ্যান দি আমি শুনিব Praise the Lord. Hallelujah. আৰু বাইবেলে জানেনে কি কৈছে যে ঈশ্বৰৰ আত্মা স্বয়ং ঈশ্বৰে হয় আৰু আমি খুজিলে বা বিচাৰিলে তাক আমি পাম আপুনি যিমান বিচাৰিব প্ৰভুৰ ওচৰত সিমান তেওঁ আপোনাক দিবলৈ পাৰে Hallelujah. Praise the Lord. জোৰছে হাত চাপৰি প্ৰভুৰ নাম এটা প্ৰশ্ন মই সুধিবলৈ বিচাৰোঁ দেই বিশেষকৈ সানডে স্কুলৰ সন্তান সকলো আছে সৰু কথা সমিতিৰ যুৱক যুৱতী সকলো আছে যদি কোনোবাই দিবলৈ বিচাৰে সেই উত্তৰটো জেগাৰ পৰা হাতটো দিব দেই প্ৰশ্নটো হৈছে এজন ব্যক্তিৰ শৰীৰত দুষ্ট আত্মা কিমান থাকিব পাৰে কিমান বাস কৰিব পাৰে কওকচোন আপোনালোকে সাধাৰণ প্ৰশ্ন কোনে ক'ব পাৰিব সন্তানসকল যুৱক যুৱতী Praise the Lord. কোনো নকয় any guess পুনৰ কৈছো এজন ব্যক্তিৰ শৰীৰত কিমানটা দুষ্ট আত্মাই এটা সময়তে বাস কৰিব পাৰে থাকিব পাৰে আৰু মই কৈ দিছো 2000 দুষ্ট আত্মা এজন ব্যক্তিৰ শৰীৰত এটা সময়তে বাস কৰিব পাৰে হয়নে হয়তো বহুতে নাজানিছিলে কিন্তু আজি জানিব এটা ভাবক প্ৰিয়বোৰ যদি এজন ব্যক্তিৰ শৰীৰত এটা সময়ত যদি 2000 দুষ্ট আত্মা evil spirit যদি বাস কৰিব পাৰে তেন্তে পবিত্ৰ আত্মাৰ পৰিপূৰ্ণতা কিমান বেছি হ'ব পাৰে ভাবি চাইছেনে আমি প্ৰিয়বোৰ Hallelujah. Praise the Lord. সেইবাবে যিশুৱে ক'লে যে ঈশ্বৰে পবিত্ৰ আত্মা জুখি নিদিয়ে তেওঁ আপোনাক যিমান লাগে সিমান তেওঁ দিবলৈ সক্ষম আপুনি যিমান বিচাৰিব সিমান আপোনাক দিব Hallelujah.
Praise the Lord. প্ৰশ্ন হৈছে আজি আমি কিমান বিচাৰিছে প্ৰভু মোক পবিত্ৰ কৰা, প্ৰভু মোৰ হৃদয় পবিত্ৰ কৰা, মোৰ আত্মা পবিত্ৰ কৰা। Hallelujah. Praise the Lord. We say God is good all the time. There was a time when God called the man Abraham. বাইবেলত এনে এক সময়ৰ কথা আমি পাওঁ যেতিয়া ঈশ্বৰে এজন ব্যক্তিক তেওঁৰ ওচৰলৈ মাতিছিলে। এই গল্পটো ভালদৰে শুনিব দেই। আৰু তেওঁৰ নাম আছিল আব্ৰাহাম। আমি সকলোৱে জানো আব্ৰাহামক যেতিয়া ঈশ্বৰে মাতিলে তেতিয়া ঈশ্বৰে আব্ৰাহামক কিছুমান প্ৰতিজ্ঞা কৰিলে, প্ৰতিশ্ৰুতি দিলে। মই ক'বলৈ বিচাৰো আপোনাক আৰু মোক যেতিয়া ঈশ্বৰে তেওঁ পৰিচৰ্যা কাৰ্যৰ কাৰণে যেতিয়া মাতিব, প্ৰিয়বোৰ কলিঙৰ কথা কৈছো, যেতিয়া আপোনাক ব্যৱহাৰ কৰিবলৈ মাতিব, তেওঁ কেৱল আপোনাক ব্যৱহাৰ কৰাই নহয়, কিন্তু তেওঁ আপোনাক কিছুমান প্ৰতিজ্ঞা কৰিব, প্ৰতিশ্ৰুতি দিব আপোনাক দেই। ঠিক তেনেদৰে আব্ৰাহামক যেতিয়া ঈশ্বৰে মাতিছিলে তেওঁ ঈশ্বৰে প্ৰতিজ্ঞা দিলে, প্ৰতিজ্ঞা কৰিলে, কি ক'লে যে মই তোমাক এটা সন্তান দিম। Praise the Lord. ভালদৰে শুনিব, মই তোমাক এটা সন্তান দিম আৰু মই তোমাৰ যোগেদি তাৰ বংশ বৃদ্ধি কৰিম। হালেলুয়া। আৰু সেইদৰে হ'ল আব্ৰাহামৰ এটা সন্তান, ল'ৰা পুত্ৰ জন্ম হ'ল। তেওঁৰ নাম কি আছিলে বাৰু কোনে ক'ব? ইছহাক। Praise the Lord. ইছহাক জন্ম হ'ল। তাৰপিছতে ইছহাকে বিয়া পাতিলে কাক? ৰেবেকা। আমি সকলোৱে মন দি শুনিম, ৰেবেকাক বিয়া পাতিলে। তাৰপিছত তেওঁলোকৰ দুটা সন্তান হ'ল। নাম কি আছিলে? এছৌ আৰু যাকোব দেই। তাৰপিছত আমি সকলোৱে জানো যাকোবৰ 12টা সন্তান হৈছিল, যিটো 12টা জাতিক তেওঁলোকে ভেৰি গ'ল, যিটো আমি কওঁ 12 tribes of Israel। ইজৰাইলৰ 12টা জাতি আমি জানো, হয়নে? তাৰপিছত কি হ'ল? জোচেফে কি কৰিলে? সেই 12টা জাতি, এই 12 tribes of ইজৰাইলক তেওঁ জোচেফে মিশ্ৰ দেশলৈ মাতিলে আৰু তেওঁলোকক চোৱা চিতা কৰিলে, পোহপালন দিলে আৰু তেওঁলোকে বহু ৰূপত বৃদ্ধি পাই গ'ল আৰু বাঢ়ি গ'ল তেওঁলোকে। হালেলুয়া। মন দি শুনিব, তেওঁলোকে বহু ৰূপত বৃদ্ধি পালে, বাঢ়ি গ'ল। তেনেকে সময়বিলাক পাৰ হ'ল, সময়বোৰ সলনি হ'ল, বহুত বছৰ পাৰ হৈ গ'ল। তাৰপিছত কি হ'ল? যিজন ৰজা আছিল তাত, সেই ৰজাজন মৰি থাকিল। যিজন ৰজাই জোচেফক চিনি পাইছিলে, জানিছিলে, সেই ৰজাজন মৰি থাকিলে। তাৰপিছত তেওঁৰ সলনি আন এটা ৰজা আহিলে, সকলোৱে জানো। সেই ৰজাটোৰ নাম কি আছিলে? ক'ব পাৰিব কোনোবাই? সেই ৰজাটোৰ নাম আছিলে ফেৰো, ফৰু ৰজা, হয়নে? ফৰু ৰজা যেতিয়া আহিলে তেওঁ জোচেফক চিনি পোৱা নাছিল, জোচেফক নাজানে। আৰু ফৰু ৰজাই কি কৰিলে? সেই ইজৰাইলৰ লোকসকলক বহুত কষ্ট দিলে, বহুত দুখ দিলে, চাকৰৰ দৰে তেওঁলোকক ৰাখিলে দেই। বহুত বছৰ পাৰ হৈ গ'ল। তেনেকে দিনৰ পাছত মাহ, মাহৰ পাছত বছৰ, বছৰৰ পাছত বছৰ পাৰ হৈ গৈ 400 বছৰ অতিক্ৰম হৈ গ'ল। তেনেকে দুখ কষ্টৰ মাজেৰে তেওঁলোকে গৈ আছে। Praise the Lord. তাৰপিছত 430 বছৰ পাছত ঈশ্বৰে তেওঁলোকৰ ওচৰত এজন ব্যক্তি পঠালে উদ্ধাৰ কৰিবলৈ তেওঁলোকক। সেই লোকজন কোন আছিলে? ব্যক্তিজন মুচি। সকলোৱে কম মুচি। Praise the Lord. মুচি কম মুচি। মন দি শুনি দেই। মুচি যেতিয়া তাত গৈ সেই লোকসকলক, মই শ্বৰ্ট কৰি দিছো দেই, গোটেই কাহিনী নকওঁ। মুচিয়ে তাত গৈ সেই লোকসকলক মিছৰ দেশৰ পৰা উলিয়াই আনি এটা ঠাইলৈ লৈ গ'ল। সেই ঠাইটোৰ নাম হৈছে সুবসাগৰ, হয়নে? সুবসাগৰলৈ লৈ গ'ল। লৈ যোৱাৰ পাছত কি হ'ল মন কৰিব। সকলো ইজৰাইলী লোকবিলাক মুচিৰ সৈতে সুবসাগৰৰ সন্মুখত থিয় হৈ আছে। সন্মুখত সাগৰ, সিটো পাৰ যাবলৈ আছে। তেওঁলোকে পিছলে যেতিয়া ঘূৰি চালে দেখিলে, কি দেখিলে? ফৰোনৰ সৈন্যসকল খেদি আহিছে তেওঁলোকক ধৰিবলৈ কাৰণে।
সন্মুখত সাগৰ, সিটোপাৰ যাবলৈ আছে, পিছফালে ফেৰ' সৈন্যসকল। সেইটো সময়ত প্ৰিয়বোৰ ইজৰাইলৰ লোকবিলাকে কি কৰিলে মনত পেলাওক। মই মেইন পইণ্ট আহি আছো এতিয়া। সেইটো সময়ত ইজৰাইলৰ লোকবিলাকে কি কৰিলে? তেওঁলোকে মুচিক কমপ্লেইন কৰিবলৈ আৰম্ভ কৰিলে, কাটুৰিক্তি কৰিবলৈ আৰম্ভ কৰিলে ঈশ্বৰক। তেওঁলোকে মুচিক ক'লে যে তুমি আমাক ইয়াত কিয় আনিলা দেই, আমাক তুমি মাৰিবলৈ আনিলা ইয়ালে। তেওঁলোকে ভয় কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে ক'লে যে আমি য'ত আছিলো, যেনেকে আছিলো, মৰি আছিলো, ঠিকেই আছিলো অত বছৰে, তো এতিয়াতো আমি মৰিবলৈ আছো, সন্মুখত পানী, পিছফালে আহিছে সৈন্যসকল, আমি ক'ত চাম এতিয়া? ভয় কৰিবলৈ আৰম্ভ কৰিলে। প্ৰেইজ দ্য লৰ্ড। আজি আমাৰ খ্ৰীষ্টীয় জীৱন এইদৰে চলি আছে, এইদৰে হৈ আছে প্ৰিয়বোৰ। এই হালেলুয়া। এতিয়া মুচিয়ে কি ক'লে তেওঁলোকক? মুচিয়ে কি ক'লে? ভয় নকৰিবা, ধীৰে থাকা। কি ক'লে? ভয় নকৰিবা, ধীৰে থাকা। যাত্ৰা পুস্তক 14:13 পাওঁ। ভয় নকৰিবা, ধীৰে থাকা। তাৰপিছত মুচিয়ে প্ৰভুক ক'লে, সুধিলে যে প্ৰভু আমি এতিয়া কি কৰিম? মুচিয়ে জানিছিলে যিহেতুকে ঈশ্বৰে উলিয়াই আনিছে, ঈশ্বৰে পথ দেখাব। মুচিয়ে সুধিলে প্ৰভু আমি কি কৰিম? এতিয়া প্ৰভুৱে কি ক'লে যে মুচি তোমাৰ হাতত যি লাখুটিডাল আছে, সেই লাখুটিডাল তুমি সাগৰৰ ওপৰলৈ হাতখন মেলি দিয়া। আৰু সেইদৰে কৰি দিয়াৰ মাত্ৰকে কি হ'ল প্ৰিয়বোৰ? চুব সাগৰ দুভাগ হৈ পৰিলে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আপুনি মই যদি কওঁ এই সাগৰখন দুভাগ হৈ যাব, হ'ব জানো? নহয় ন? The miracle of God. সেই চুব সাগৰ দুভাগ হৈ পৰিলে। তাৰপিছত প্ৰিয়বোৰ যেতিয়া ইজৰাইলী লোকসকল আৰু মুচিৰ সৈতে যেতিয়া তেওঁলোকে সেই চুব সাগৰ প্ৰথম খোজ দিলে, এই প্ৰথম খোজ দিয়াৰ মাত্ৰকে কি হ'ল? সেই সাগৰ, এই ভূমি শুকান হৈ পৰিল। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। দেই লিখা আছে বাক্যত ইব্ৰী 11:29 কি কৈছে? বিশ্বাসৰ গুণে তেওঁলোকে শুকান মাটিয়েদি যোৱাৰ দৰে লুইত সাগৰৰ মাজেদি গমন কৰিলে। প্ৰেইজ দ্য লৰ্ড। মন কৰক প্ৰিয়বোৰ, আমি যদি এডোখৰ মাটি সদায় যদি পানী দি থাকো কি হ'ব? সেই জেগাডোখৰ বোকা হৈ যাব। মাটিটো আমনি দিলে আমনি হৈ যাব। কিন্তু ভাবক ঈশ্বৰৰ কিমান ডাঙৰ মহিমা যে যিটো সাগৰত যিডোখৰ মানে পানীখিনি প্ৰতিটো ক্ষণৰ প্ৰতিটো সময়ত পানীৰে ভৰি থাকে, তাক দুভাগ হৈ যোৱাৰ মাত্ৰকে সেই ভূমি শুকান হৈ পৰিল। প্ৰেইজ দ্য লৰ্ড। কিমানে বিশ্বাস কৰে? হালেলুয়া। এবাৰ হাত চাপৰি বজাম প্ৰভুৰ কাৰণে। প্ৰেইজ দ্য লৰ্ড। এতিয়া চাওক ইয়াৰ পাছত কি হ'ল? ইয়াৰ পাছত তেওঁলোকে যেতিয়া সাগৰৰ পাৰ হৈ গ'ল, সাগৰৰ পাৰ হৈ গৈ কিনে কি কৰিলে প্ৰিয়সকল? মন কৰিব। সাগৰত যেতিয়া পাৰ হৈ গ'ল, এইটো পাৰত থাকোতে তেওঁলোকে মুচি কমপ্লেইন কৰি আছিলে, ভয় কৰি আছিলে। সাগৰৰ সিটো পাৰ যোৱা মাত্ৰকে কি কৰিলে? হাৰুনৰ বায়েক মিৰিয়াম, মৰিয়ম নহয় দেই, মিৰিয়াম কি কৰিলে? তেওঁৰ হাতত খঞ্জুৰি ল'লে আৰু আন তিৰোতাবোৰো হাতত খঞ্জুৰি ল'লে আৰু তেওঁলোকে নাচিবলৈ আৰম্ভ কৰিলে, গান গাবলৈ আৰম্ভ কৰিলে, ঈশ্বৰ প্ৰশংসা স্তুতি কৰিবলৈ আৰম্ভ কৰিলে, ঈশ্বৰ ধন্যবাদ দিবলৈ আৰম্ভ কৰিলে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। তেওঁলোকে ক'লে যে জিহুৱা প্ৰশংসিত হওক। কি ক'লে? জিহুৱা পৰাক্ৰমী ঈশ্বৰ, পৰাক্ৰমী যুঁজাৰু, জিহুৱা পৰিত্ৰাণকৰ্তা, শত্ৰুক ঘূৰি কৰোঁতা, এনেকে নানান বহুত ধৰণেৰে তেওঁলোকে ঈশ্বৰক ধন্যবাদ দিবলৈ আৰম্ভ কৰিলে। প্ৰেইজ দ্য লৰ্ড। ভাল কথা যে তেওঁলোকে ঈশ্বৰৰ আৰাধনা কৰিছে, ধন্যবাদ দিছে, ভাল কথা। কিন্তু মই কওঁ তেওঁলোকে ভুল কৰিলে। তেওঁলোকে বহুত ডাঙৰ ভুল কাম কৰিলে। আপোনালোকে ভাবিব পাৰে বাহ ঈশ্বৰক ধন্যবাদ দিয়াটো ভাল কথা, এতিয়া মই কেলে কৈছো ঈশ্বৰক ধন্যবাদ দিছে কাৰণে ভুল কৰিলে বুলি? প্ৰশ্ন নহয় জানো? মই ক'ব বিচাৰো তেওঁলোকে ঈশ্বৰক ধন্যবাদ কেতিয়া দিব লাগিছিলে প্ৰিয়সকল? প্ৰশ্ন। তেওঁলোকে ঈশ্বৰক ধন্যবাদ দিব লাগিছিলে, গৌৰৱ প্ৰশংসা কৰিব লাগিছিলে সাগৰৰ এইটো পাৰত থাকোতেই। Yes? God is good and all the time. দেই যি ব্যক্তি
নিজৰ জীৱনত সকলো সমস্যাবোৰ ঠিক হোৱাৰ পাছত যদি ঈশ্বৰক ধন্যবাদ দিছে, এজন ব্যক্তিৰ জীৱনত সকলো সমস্যাবোৰ ঠিক হোৱাৰ পাছত যদি ঈশ্বৰৰ নাম লৈছে, ঈশ্বৰৰ প্ৰশংসা কৰিছে, তেতিয়াহ'লে মই ক'বলৈ বিচাৰো যে সেই ব্যক্তিজন এজন হাৰি যোৱা খ্ৰীষ্টীয় বিশ্বাসী হয়, হাৰি যোৱা বিশ্বাসী হয়, আৰু তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ নহয়। হালেলুয়া, বিশ্বাস কৰেনে? কিন্তু এনে এজন ব্যক্তিও আছে পৃথিৱীত প্ৰিয়বোৰ, জীৱনত বহুত ধৰণৰ সমস্যা থাকিলেও, দুখ থাকিলেও, কষ্ট থাকিলেও, অভাৱবোৰ থাকিলেও প্ৰতিটো সময়ত ঈশ্বৰৰ লগত লাগি থাকে, পবিত্ৰ আত্মাৰে জীৱন অতিবাহিত কৰে দেই। আৰু সেইজনে হৈছে আচল খ্ৰীষ্টীয় সন্তান। হালেলুয়া, আচল, the real child of God. Praise the Lord. Hallelujah. Praise the Lord. আৰু সেই লোকজনেই হৈছে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ। প্ৰশ্ন কৰিবলৈ বিচাৰো আজি ইয়াত বহি থকা আপোনালোকে কোনজন বিশ্বাসী হয়? সাগৰৰ সিটো পাৰে গৈ পিনে ঈশ্বৰক ধন্যবাদ দিয়া বিশ্বাসী, নে সাগৰৰ এইটো পাৰত থাকি আপোনালোকে ধন্যবাদ দিয়া বিশ্বাসী? হালেলুয়া। আমি এবাৰ নিজকে প্ৰশ্ন কৰি চাওঁ। Praise the Lord. ঈশ্বৰে যেতিয়া আপোনাক পবিত্ৰ আত্মাৰে যেতিয়া পৰিপূৰ্ণ কৰে প্ৰিয়বোৰ, তেতিয়া আপোনাৰ জীৱনত এটা বস্তু নিশ্চয় আহিব, আৰু সেইটো হৈছে প্ৰতিটো পৰিস্থিতিত, যিকোনো পৰিস্থিতিত আপুনি আনন্দিত থাকিব। Praise the Lord. আপুনি আনন্দিত থাকিব যদি আপুনি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ আছে। অতি দুখিত মই আজি ক'বলৈ বিচাৰো, আপোনালোকৰ মুখবোৰ যেতিয়া চাওঁ, মোৰ এনে লাগে যেন আপোনালোকে আনন্দিত নহয় প্ৰিয়বোৰ। কিয় মোৰ এনেকে মনত কথা কৈ আছে যে আপোনালোকৰ জীৱনত সকলোৰে জীৱন সমস্যা থাকে, প্ৰব্লেম থাকে, সাংসাৰিক জীৱনত বহুত অশান্তিবোৰ থাকে, হাজবেণ্ড ৱাইফৰ মাজত প্ৰব্লেমবোৰ থাকে। মই দেৱতা নহয়, তথাপিও দেই, ব্ৰদাৰ উদিত হয়, দেৱতা ব্ৰদাৰ ৰবাৰ্ট উদিত হয়। Praise the Lord. দেই, কিন্তু মই আপোনালোকৰ চেহেৰাবোৰ যেতিয়া চাওঁ, কিয় দুখত থকা নিচিনা লাগে প্ৰিয়। আজি সিদ্ধান্ত কৰো, এই দুখ মন লৈ পিনে আমি গীৰ্জাঘৰত বহি থকাত একো লাভ নাই। জীৱন দুদিনীয়া, আমাৰ জীৱন যিমানে সমস্যা থাকক আমি সদায় ঈশ্বৰক ধন্যবাদ দি থাকিম। Praise the Lord. জীৱনত অভাৱ থাকিলেও আমি ঈশ্বৰক ধন্যবাদ দি থাকিম। ঈশ্বৰে চলাব, আমাক লাখ টকা নালাগে, কিন্তু ঈশ্বৰে আমাক চলাব। Praise the Lord. Hallelujah. God is good. And all the time. এইভাবে বাক্যত কৈছে নেহিমিয়াই, His joy is my strength. অসমীয়াত কি কৈছে? অসমীয়াত কৈছে জিহুৱাত যি আনন্দ সেয়ে তোমালোকৰ শক্তি। জিহুৱাত যি আনন্দ সেয়ে তোমালোকৰ শক্তি। যীশু খ্ৰীষ্ট যেতিয়া ক্ৰুচত আহি দিয়া হৈছিল, যীশু খ্ৰীষ্টক যেতিয়া ক্ৰুচত দিয়া হৈছিল, তেওঁ বহুত কষ্ট পালে, আমি সকলোৱে জানো। হাতত গজাল, ভৰিত গজাল, মাথাত কাঁইটৰ কিৰিটি, চাবুকৰ কোব, হয় নহয়? তেওঁ বহুত চখ পাই আছিল, কষ্ট পাই আছিল, দুখ পাই আছিল, কিন্তু মই ক'বলৈ বিচাৰো তেওঁ কষ্টত আছিলে যদিও তেওঁ আনন্দিত আছিল। প্ৰিয়, জানেনে কিয়? জানেনে? কাৰণ তেওঁ জানিছিল যে তেওঁৰ মৃত্যুৰ 3 দিনৰ পাছত তেওঁ জি উঠিব আৰু তেওঁ পিতৃৰ ওচৰলৈ যাব। Praise the Lord. Hallelujah. মই শুনিবলৈ বিচাৰো, আপুনি আজি আনন্দিত নে? Are you happy? Are you happy? I am happy. মই আনন্দিত। Praise the Lord. Hallelujah. God is good. And all the time. এবাৰ হাত চাপি বজাম নেকি প্ৰভাৱ? আমনি লাগিছে নেকি বাৰু? মই শেষ কৰিম, বেছি সময় নলওঁ, একদম শ্বৰ্ট কৰি পিনে মই শেষ কৰি আছো দেই। 12:15 হ'ল, ঘৰত মাংসখিনি ৰেডি হৈ আছে, আপোনালোকে গৈ পিনে আৰামছে খাব দেই। হালেলুয়া। এতিয়া এটা মূল বিষয় লৈ আহিম। প্ৰায় আমি মণ্ডলীবোৰত দেখি পাওঁ না, অলপ আগত যিটো কৈছিলো না, প্ৰায় মণ্ডলীবিলাকত পৰভাষাটো কোৱা আমি দেখি পাওঁ।
বহুতে আৰাধনা সময়ত worshipৰ সময়ত পৰভাষা কয়, প্ৰফেসি কৰে। আজিকালি সঁচা কথা ক'বলৈ গ'লে এইটো ট্ৰেন্ড হিচাপে বনি গৈছে, ট্ৰেন্ড। যে নকলে নহবই, ক'বই লাগিব। এই মোৰ লগৰটোৱে কয়, মই কেলে নকওঁ, ময়ো কওঁ, ময়ো শিকিম। আমি ভাবো না তেওঁলোকে কেৱল পবিত্ৰ আত্মা পাই গৈছে। বহুতে ভাবে যিবিলাকে পৰভাষাটো কয় বা প্ৰফেসি কৰে, মানুহে ভাবে অ পবিত্ৰ আত্মা পাই গৈছে, সাৱধান থাকো, দূৰত থাকো, মোৰ কথা কি কৈ দিয়ে বা লাগে নেকি কেতিয়াবা ক্ৰুচেড বিলাকত প্ৰগ্ৰাম বিলাকত যদি আপোনালোকে গৈছে, কোনোবা প্ৰিচাৰে যদি পৰভাষা কৈ দিছে, প্ৰফেসি যদি কাৰোবাক কৰি আছে, আপুনি যদি দূৰত ধৰিব, মোৰ কথা কি কৰিব বা oh boyfriend don't like it ba no girlfriend don't like it oh my god oh praise the lord প্ৰিয়বোৰ পৰভাষা আপুনি ক'ব নোৱাৰাৰ এইটো অৰ্থ নহয় যে আপুনি পবিত্ৰ আত্মা পোৱা নাই। Do you believe? আপুনি বিশ্বাস কৰেনে? যদি কোনো লোকে পৰভাষা ক'ব নাজানে বা না নোৱাৰে, এইটো কথা নহয় যে তেওঁ পবিত্ৰ আত্মা তেওঁ পোৱা নাই। হালেলুয়া। God is good। বহু মণ্ডলীত আৰু বিশেষকৈ যুৱক যুৱতীবিলাকৰ মাজত, আৰু মই সেইটো বুলি কৈছো দেই, বহু মণ্ডলীত আৰু বিশেষকৈ যুৱক যুৱতীবিলাকৰ মাজত এটা ডাঙৰ ভুল ধাৰণা আমি দেখি পাওঁ, আৰু মণ্ডলীবিলাকত এনেদৰে শিক্ষা দিয়ে যে যিবিলাকে পৰভাষা ক'ব নাজানে তেওঁলোকে তাক শিকি প্ৰেক্টিচ কৰিলে তেওঁলোকে ক'ব পাৰে। ইয়াৰ অৰ্থ এইটো হৈছে, তেওঁলোকে বুজায় যে প্ৰত্যেক বিশ্বাসীয়ে পৰভাষাটো ক'বই লাগে। প্ৰিয়বোৰ পবিত্ৰ বাইবেলে, এই পবিত্ৰ শাস্ত্ৰই আমাক কোৱা নাই যে আপুনি পৰভাষা ক'বই লাগিব বা পৰভাষাটো আপুনি শিকি পিনে আপুনি প্ৰেক্টিচ কৰি পিনে আপুনি মণ্ডলীত গাব পাৰে। এনে কোনো বিষয় ইয়াত উত্থাপন হোৱা নাই। হালেলুয়া। Praise the Lord. এতিয়া আন এটা কনফিউজন দেই, ডাঙৰ কনফিউজন, কাৰোবাৰ গাত লাগিলে উপায় নাই, সত্য কথা ক'বলৈ গৈ আছে। হালেলুয়া। যিবিলাকে পৰভাষা কয়, প্ৰফেসি কৰে, তেওঁলোকে কি কয়, নিজকে নিজে অধিক আত্মিক বুলি ভাবিবলৈ আৰম্ভ কৰি দিয়ে। মই সাপোজ মই পৰভাষা কৈছো, মই আত্মিক আৰু বাকীবিলাক আত্মিক নহয়। Praise the Lord. কেৱল তেওঁলোকেহে মানে পৰভাষা কি কয় পবিত্ৰ আত্মা পাই থৈছে, আৰু আন কোনো লোকে পবিত্ৰ আত্মা পাই থোৱা নাই, সেইটো বুজায় দেই। প্ৰায় আমি দেখা পাওঁ যিবিলাকে পৰভাষা কয় তেওঁলোকৰ না অন্তৰত কি সোমাই যায়, অহংকাৰ সোমাই যায়। মই পবিত্ৰ আত্মা পাই থৈছো, পৰভাষা নাহিবি মোৰ চলে হিলাই দিম। আগতে মই এনেকা আছিলো, মানে কি এনেকা নহয়, এতিয়া প্ৰগ্ৰাম বিলাকত যাওঁ নহয়, মই পলাও মানে প্ৰফেসি কৰিব দূৰত যাওঁ, মই পলাও। এতিয়া মাথাত ধৰি দিব পৰিগাল থাপকে, ভাপকে যদি মই নকৰো, তেতিয়া যদি বাই চান্স মই নকৰো কি হ'ব, মোৰ লগৰবিলাক কৰি গৈছে, এই বাদে মই পৰিম, ভাপকে পৰি যায়। এইবিলাক প্ৰব্লেমছ বিলাক চলি আছে আৰু মণ্ডলীবিলাকত। মিছা আত্মাই কাম কৰি আছে আমাৰ যুৱক যুৱতীবিলাকৰ মাজত। মণ্ডলীবিলাকত ভুল ধাৰণাবিলাক, মিসকনচেপশ্যন, মিছআণ্ডাৰষ্টেণ্ডিং বিলাক চলি আছে। এই বিষয়টো কোনো মণ্ডলীয়ে উত্থাপন নকৰে, কিন্তু আমি এই বাক্য গ্ৰহণ কৰিব লাগিব, সত্যতাক আমি গ্ৰহণ কৰিব লাগিব। প্ৰিয়বোৰ হালেলুয়া। মোৰ জীৱনৰ কথা কৈছো, মই যেতিয়া ক্ৰুচেড প্ৰগ্ৰাম বিলাকত যাওঁ, যেতিয়া খেল বিলাকত যাওঁ, যুৱক যুৱতীবিলাকৰ ইউথ কনফাৰেন্স বিলাকত, এতিয়া মই প্ৰায় দেখো যে ল'ৰা ছোৱালী বিলাকে পৰভাষাত কয়, একদম হুলস্থুলীয়া পৰিৱেশ হৈ যায়, প্ৰাৰ্থনা কৰে, প্ৰফেসি কৰিবলৈ আৰম্ভ কৰি দিয়ে। এতিয়া মোৰো মন গৈছিলে, মোৰো মন যায় যে মই পৰভাষা ক'বলৈ বিচাৰিছো, প্ৰফেসি কৰিবলৈ বিচাৰিছো। এতিয়া মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো যে প্ৰভু, ভালকে শুনিব দেই, যে প্ৰভু মোক পবিত্ৰ আত্মা দিয়া, মই পৰভাষা ক'বলৈ বিচাৰিছো। মই কি কৈছো ভালকে শুনিব, মই পৰভাষা ক'বলৈ বিচাৰিছো, মোকো পবিত্ৰ আত্মা দিয়া। তাৰমানে মই ভাবিছিলো পৰভাষা কোৱাটোৱে পবিত্ৰ আত্মা, কিন্তু প্ৰিয়বোৰ মিছা কথা আছে। যেতিয়া মই বাইবেল পঢ়িলো,
লিখিবলৈ আৰম্ভ কৰিলো শাস্ত্ৰৰ যোগেদি মোক ঈশ্বৰ শিকালে যে পৰভাষাটো পবিত্ৰ আত্মা নহয় কিন্তু আৰু কেৱল পবিত্ৰ আত্মাই দিয়া এটা মহান বৰ কিভাবে বিশ্বাস কৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড পৰভাষা পবিত্ৰ আত্মা নহয় মোৰ দৰে আজি হয়তো বহুতেই এইদৰে ভাবে যে কোনোবাই যদি পবিত্ৰ আত্মাক কোনোবাই যদি পৰভাষা কৈছে তাৰমানে এইটো পবিত্ৰ আত্মা দেই মিছা কথা আজি যিদৰে বহুতে গিটাৰ ভাল বজায় যেনেকৈ বেজাৰ অংকিত বহুতে গান ভাল গায় বহুত কিছুমানে ভাল নাচে না তো সেইবিলাক হৈছে এটা গিফ্ট টেলেণ্ট সবে ভাল গান গাব নোৱাৰে বা কোনোবাই গিটাৰ বজাব নোৱাৰে কিন্তু বেলেগ টেলেণ্ট থাকে বেলেগ কিবা কৌশল থাকে ৰাইট ঠিক তেনেদৰে এই পৰভাষাটো হৈছে এটা বৰ এটা গিফ্ট অফ দ্য হোলি স্পিৰিট হালেলুয়া আৰু সেই পৰভাষাটো পবিত্ৰ আত্মাই তেওঁৰ নিজৰ ইচ্ছা অনুসাৰে এজন ব্যক্তিক দিয়ে জৰুৰী নহয় কি যে প্ৰত্যেক বিশ্বাসীয়ে পৰভাষা ক'বই লাগিব প্ৰত্যেক বিশ্বাসীয়ে প্ৰফেচি কৰিবই লাগিব নহয় যদি কোনোবাই আত্মস্থায়ী কৰে ষ্টাৰ্ট প্ৰফেচি যদি আপোনাক কয় ইউ প্ৰফেচি কৰা হে ইউ পৰভাষা কোৱা আই এম টেলিং ইউ মাই ব্ৰাদাৰ এণ্ড সিস্টাৰ্স শয়তানৰ আত্মা তেওঁ পৰাকাৰ হালেলুয়া আমাৰ যুৱক যুৱতীবিলাকে এই কথাটো শিকাটো অতি প্ৰয়োজন ভুল নাযাব কাৰণ শেষৰ দিন নিশ্চয় কাষ চাপিছে ওচৰ বহুতো ভুল প্ৰচাৰবিলাক আহিব বহুতো ভুল শিক্ষাবিলাক দিবলৈ আহিব কিন্তু আমি সেই ভুল শিক্ষাটো আমি চিনি পাব লাগিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া God is good সেই কৰিবলৈ গৈ আছে দেই টোপনি ধৰিছে কাবাৰ কোনোবাৰ হামিয়ে আছে মই পৰভাষা ক'বলৈ নাজানিছিলো যদিও মই আনন্দিত আছিলো জানি কিয় কাৰণ মই গম পাই গলো ন যে পৰভাষা কোৱালে পবিত্ৰ আত্মা নহয় মই জানো যে পবিত্ৰ আত্মা মোৰ ভিতৰত বাস কৰিছে আই কেন ফিল দ্যাট আজি আপুনি অনুভৱ কৰেনে আপোনাৰ জীৱনত যদি শান্তি আছে যদি আপোনাৰ জীৱনত আপোনাৰ পৰিবাৰত যদি শান্তি আছে তেনেহ'লে আপোনাৰ ঘৰত আপোনাৰ জীৱনত পবিত্ৰ আত্মা বাস কৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড এটা প্ৰশ্ন সুধো দেই প্ৰশ্ন এটা সুধি সাধাৰণ প্ৰশ্ন আপোনালোকৰ মণ্ডলীত কিমান মানুহ আছে বাৰু প্ৰশ্ন বাৰু মই মানে জানিবলৈ বিচাৰিছো কিমান মানুহ আছে কিমান পৰিয়াল আছে 60 30 ওকে এতিয়া প্ৰশ্নটো হৈছে আপোনালোকে মন কৰিছে নি কোনোবা ব্যক্তি কোনোবা পৰিয়ালৰ ব্যক্তি গীৰ্জালৈ মাত্ৰ মানে কেৱল বৰদিনতহে আহে বা কেৱল মানে নতুন বছৰ দিনাখনেই আহে বা গুড ফ্ৰাইডে ইষ্টাৰ চানডে অকেশ্যন বিলাকতে আহে বাকী দিনবোৰ নাহে আছেনে বহুত মন্দিৰ থাকে আমাৰ মন্দিৰটো আছে দেই হালেলুয়া ভালদৰে মন কৰিব দেই জানেনে তেওঁলোকে গীৰ্জা কিয় নাহে বিভিন্ন ধৰণৰ কথা থাকিব পাৰে বিভিন্ন ধৰণৰ কথা থাকিব পাৰে কিন্তু এটা উদাহৰণ দিছো কিয় নাহে কাৰণটো হৈছে they want ministry they want leadership তেওঁলোকে কি বিচাৰে পাপ লাগে তেওঁলোকক সন্মান লাগে মোৰ ভিতৰৰ ওপৰত থিয় হৈ পেলাই মোক কথা ক'ব দিব লাগিব মোৰ সেক্ৰেটাৰী কাম লাগিব মোৰ প্ৰেচিডেণ্ট লাগিব মোক দিবলৈ তেতিয়াহে মই ঈশ্বৰৰ কাম কৰিম তেনেধৰণৰ মেণ্টেলিটি মানুহ আছে হালেলুয়া আপুনি মন কৰিব আপোনাৰ মণ্ডলী যদি কোনো ব্যক্তি যদি লিডাৰশ্বিপৰ পৰা যদি ছমাহ এবছৰ পাছত যদি নমাই দিয়ে ফুলবোৰ মন কৰিব তেওঁ গীৰ্জালৈ আহিলে লাহে লাহে বন্ধ কৰি দিব তো ইয়াৰ অৰ্থ এইটোৱে হৈছে যে সেই ব্যক্তিজন পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ নহয় তেওঁ নিজৰ ব্ৰহ্মচাৰী নিজৰ জ্ঞানেৰে মণ্ডলী চলাই আছিলে প্ৰিয়বোৰ হালেলুয়া আজি আমাৰ মণ্ডলীবোৰ বৃদ্ধি কিয় পোৱা নাই আত্মিকতাত বাঢ়া নাই কেলে মই কনভাৰ্সন কথা কোৱা নাই কনভাৰ্ট কথা কোৱা নাই কিন্তু আমি আত্মিকতাত বলৱান কেলে হ'ব পৰা নাই আত্মিকত আমি চুলিকে হ'ব পৰা নাই হালেলুয়া আমি খ্ৰীষ্টিয়ান হয় কিন্তু আমি আমাক আমি পোহৰ কেলে দেখাবলৈ পোৱা নাই কাৰণ আমি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা নাই প্ৰিয়বোৰ
আপুনি যেতিয়ালৈকে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ নহব, তেতিয়ালৈকে আপোনাৰ মণ্ডলী কেতিয়াও বৃদ্ধি নাপায়। বছৰ বছৰ পাৰ হৈ গুচি যাব, জুবিলিৰ ওপৰত জুবিলি পাতি কৰি থাকিব, কিন্তু বৃদ্ধি নাপাব, যেতিয়ালৈকে আপোনাৰ হৃদয়, আপোনাৰ আত্মা জাগৃত নহব। Hallelujah. Praise the Lord. We say God is good all the time. Thank you. বহু লোকে কয় দেই, বহু মানুহে কয় মই গীৰ্জা নাযাওঁ, জানে কিয়? মই তাক ভাল নাপাওঁ, ইয়াক মই চাব নোৱাৰো, দেখিব নোৱাৰো, মই নাপাৰো কথা, তাৰ অকল শিক্ষা ভাল নালাগে, মোক ইমান দীঘল শিক্ষা দিয়ে, গা খাই যায় অকল ভৰিতে যায়, অকল ভৰিতে যায় দেই। প্ৰিয়বোৰ, আপোনাৰ যি হেপিনেছ, আপোনাৰ যি আনন্দ না সুখ, এইটো মানুহৰ ওপৰত নিৰ্ভৰ হ'ব নালাগে দেই। ডাঙৰ কথা, আমাৰ হেপিনেছ, আপোনাৰ সুখ শান্তি পবিত্ৰ আত্মাৰ পৰিপূৰ্ণতাত হ'ব লাগে। Praise the Lord. God is good and all the time. হাত চাপৰি প্ৰভুৰ এবাৰ জোৰছে। ঈশ্বৰে নাচায় আপুনি কিমান ভাল গান গাইছে, ঈশ্বৰে নাচায় আপুনি কিমান ভাল worship কৰিছে, ঈশ্বৰে নাচায় আপুনি কিমান ভাল গীটাৰ বজাইছে। ঈশ্বৰে কি চায়? ঈশ্বৰে এইটোও নাচায় আপুনি কিমান ভাল শিক্ষা দিছে, কিমান ভালকৈ প্ৰাৰ্থনা কৰিছে, কিমান দীঘল প্ৰাৰ্থনা কৰিছে, সেইবোৰ নাচায়। কিন্তু কি চায় তেওঁ? আপোনাৰ সত্য হৃদয় আৰু আপুনি আত্মা কিমান পৰিপূৰ্ণ, সেইটাকে চাই মোক হালেলুয়া। হালেলুয়া। আজি মণ্ডলীবোৰ নষ্ট হৈ গৈছে, আমাৰ যুৱক যুৱতীবিলাক ধ্বংস হৈ গৈছে, বেয়া পথত গৈছে। কিয়? কাৰণ আমাৰ মণ্ডলী বৃদ্ধি হোৱা নাই আত্মা, সেইকাৰণে তেওঁলোকে বেয়া পথত গৈ আছে। যেতিয়ালৈকে মণ্ডলী জুই হৈ নাযাব, তেতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনাত কেতিয়াও আগবাঢ়িব নোৱাৰিব, চাকৰি জীৱনত কেতিয়াও চাকচেছ নাপাব। হালেলুয়া। বিশ্বাস কৰেনে? Praise the Lord. God is good. মই সেইটো বুলি কৈ আছো দেই, সঁচাকে মই সেইটো বুলি কৈ আছো। 10 মিনিট এই বাক্যৰ শুনাৰ পাছত আপোনালোকে ঘৰলৈ ঘূৰি যাব। যেতিয়া ঘৰলৈ ঘূৰি যাব, আপুনি বিচাৰক প্ৰভুৰ পৰা, আপুনি আঁঠুৰ লৈ ঈশ্বৰৰ ওচৰত বিচাৰক যে প্ৰভু তুমি মোৰ জীৱন পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ কৰা, মোৰ মেইন লাইফ তুমি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ কৰা। আজি মণ্ডলী উদুহৰিতি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ কৰা, সানডে স্কুলৰ সন্তানবিলাকক পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ কৰা, মোৰ চাকৰি জীৱনত পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ কৰা, মোৰ ফাইনেন্সিয়েল কণ্ডিশ্যনছ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ কৰা। সামগ্ৰীসকল খুজিব বিশ্বাসেৰে আপোনাৰ সকলো সমস্যা আপোনাৰ দূৰ হৈ যাব। প্ৰেজ দ্য লৰ্ড। আমি বহুত জেগাত আমি নিউজ বিলাকত শুনো যে বহুত লোকে মানুহক কনভাৰ্ট কৰিছে, পইচা খাতিৰত, পইচা দি পেলাই কনভাৰ্ট হৈ যায়। মিছা কথা, বহুতে কৰে হয়, কিন্তু মই কওঁ, বহুতে কয় কি তুমি বোলে খ্ৰীষ্টিয়ান হৈ যোৱা তোমাৰ বেমাৰ ভাল হৈ যাব, তুমি খ্ৰীষ্টিয়ান হৈ যোৱা তোমাৰ ধেৰ সম্পত্তি হ'ব। নহয় প্ৰিয়সকল, কোনোবাই ক'ব লাগিব পবিত্ৰ আত্মা গ্ৰহণ কৰা, তেতিয়া তোমাৰ সমস্যা দূৰ হ'ব। পবিত্ৰ আত্মা গ্ৰহণ কৰা, তোমাৰ বেমাৰ দূৰ হ'ব। হালেলুয়া। মোৰ মাৰ কেঞ্চাৰ আছিলে দেই, 3rd stage কেঞ্চাৰ। প্ৰেজ দ্য লৰ্ড। 3rd stage কেঞ্চাৰ ধৰা পৰিলে 2015 চনত। তৎক্ষণাত লৈ পিনে মই দিল্লীলৈ গুচি গলো। 1 বছৰ বা 2 বছৰ ট্ৰিটমেণ্ট হ'ল। মই প্ৰভুক প্ৰতিজ্ঞা কৰিছিলো, তেওঁক মই কথা দিছিলো যে প্ৰভু তুমি যদি মোৰ মাক সুস্থ কৰি দিয়া, যদি খুৱাই না, মই জীৱন ভৰ তোমাৰ কাৰণে পৰিচৰ্যা কৰি আগবাঢ়ি যাম। হালেলুয়া। সুস্থ হ'ব। হালেলুয়া। God is good. Nothing is impossible for God. Hallelujah. যদি বিশ্বাস কৰে প্ৰভু শ্ৰীকৃষ্ণৰ ওপৰত, ঈশ্বৰৰ মহানতা ওপৰত যদি বিশ্বাস কৰে, nothing is impossible. Praise the Lord. আজি বোলে খাবলৈ ঘৰত একো নাই, মনত ৰাখিব nothing is impossible. পইচা পাতি নাই, মনত ৰাখিব nothing is impossible. God is good. ঠিক কৰিব গৈ আছো। Praise the Lord. আচ্ছা, এটা প্ৰশ্ন সুধে, ঈশ্বৰৰ বাক্য যিটো শান্তি আছে নহয়, শান্তি কোনো নাই। আপুনি যিমানে ক'ব নহয়, এইটো কমেই হৈ আছে হয়নে?
ইমান দূৰৰ পৰা আহিছো সেইটো কাৰণে আৰু অলপ সময় লম দেই প্ৰেইজ দ্য লৰ্ড এই প্ৰেইজ দ্য লৰ্ডৰ অৰ্থ কি জানে আপোনালোকে আমিতো সদায় কৈ থাকোঁ প্ৰেইজ দ্য লৰ্ড ইছু সাহা কি ন ইছু সাহা ওকে প্ৰেইজ দ্য লৰ্ড এই প্ৰেইজ দ্য লৰ্ড ব্ৰাদাৰ ডু ইউ নো হোৱাট ইট মিন্স মই তেখেতক কেৱল উইছে কৰা নাই তেখেতক মই কেৱল মই না ইছু সাহে দিয়াই নাই মই কি কৈছো জানে মই কৈছো যে ব্ৰাদাৰ ভাই না তোমাৰ অহিতে তোমাৰ এগেইনষ্টে মোৰ অন্তৰত মোৰ হৃদয়ত কোনো বেয়া ভাৱনা নাই মই কেৱল ঈশ্বৰৰ মহিমা কৰিছো হালেলুয়া হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমি সবকে আমি প্ৰেইজ লৰ্ড দি থাকো যদি আমাৰ হৃদয়ত যদি বেয়া ভাৱ আছে কাৰোবাৰ বিষয়ে যদি তাত গৈ এই দেখাবৰ কাৰণে প্ৰেইজ দ্য লৰ্ড দিছো নহ'ব প্ৰিয় ইয়াৰ অৰ্থ হৈছে আপুনি কাৰোবাক যদি প্ৰেইজ লৰ্ড উইশ কৰিছে তেতিয়াহ'লে উইশ কৰাই নহয় ইয়াৰ অৰ্থ কি হৈছে তেওঁৰ অহিতে আপোনাৰ হৃদয়ত আপোনাৰ মনত কোনো বেয়া ভাৱনা নাই কিন্তু কেৱল আপুনি ঈশ্বৰৰ হে মহিমা কৰিছে প্ৰেইজ দ্য লৰ্ড let's call praise the Lord hallelujah দুখ সাহস চাবৰি প্ৰভু কাৰণে এই কৰিবলৈ গৈ আছো দুটা কথা কৈ শেষ কৰি দেই এই সংখ্যাৰ প্ৰিয়বোৰ দুই ধৰণৰ খ্ৰীষ্টীয় লোক আছে জানি থোৱা ভাল এইবিলাক কথা কিন্তু বাইকত কোনো নকয় অলপ ডাঙৰে নকওঁ ক্ষমা দেই সঁচা কথা দুই ধৰণৰ খ্ৰীষ্টীয় জীৱন আছে এটা হৈছে দেওবাৰে গীৰ্জালৈ আহিব ঈশ্বৰৰ কাৰণে গান গাব হালেলুয়া তাৰপৰা 6 দিন নিজৰ ইচ্ছা মতে জীৱন যাপন কৰিব মানসিক অভিলাষবিলাক পূৰ কৰিব আৰু 7 দিনাখন আহিলে টেষ্টিমনি দিব অ মাই গড ও টেষ্টিমনি আছে ন আৰু ইয়াৰ পাছতে আমাৰ ব্ৰাদাৰ দুজনৰ টেষ্টিমনি আছে দেই পাহৰিছো এটা মই কৰিব দেই এইটো হৈছে এটা খ্ৰীষ্টীয় জীৱন আৰু এটা খ্ৰীষ্টীয় জীৱন হৈছে প্ৰতিটো সময়ত প্ৰত্যেক দিনে ৰাতিয়ে আপুনি যিমানে ব্যস্ত নাথাকক কিয় প্ৰতিটো সময় ঈশ্বৰৰ লাগি থকা সেইটো হৈছে আচল খ্ৰীষ্টীয় জীৱন প্ৰেইজ দ্য লৰ্ড আপুনি কোনটো খ্ৰীষ্টীয় বিশ্বাসী বাৰু প্ৰশ্ন কৰি চাম দেই নিজকে নিজে সেই কৰিব গৈ আছো হালেলুয়া হালেলুয়া অতি মৰমৰ ভাই ভনীবিলাক আমি কেৱল হাত তালি বজাই বা পৰভাষা কৈ আমি সন্তুষ্ট হৈ নাথাকিম দেই না কেৱল হাত তালি বজাই গান গাই না পৰভাষা কৈ আমি সন্তুষ্ট হৈ থাকিলে নহ'ব হালেলুয়া হয় পৰভাষাটো এক আত্মিক বল হয় বহুতে কয় ক'ব লাগে কিন্তু ইয়াতে আমি সন্তুষ্ট হৈ নাথাকিম আমি পিতৃ ঈশ্বৰৰ পৰা আমি খুজিব লাগিব কি জানেনে না আমি ক'ব লাগিব যে প্ৰভু মোৰ চুলি পৰ্যন্তৰ পৰা মোৰ ভৰি নখ পৰ্যন্তলৈকে পবিত্ৰ আত্মাৰে ভৰা হালেলুয়া হালেলুয়া কি ক'ব লাগিব মোৰ চুলিৰ পৰা লৈ মোৰ শৰীৰৰ হৈ ভৰি নখলৈকে মোৰ পবিত্ৰ আত্মাৰে ভৰা মোৰ ইমানে পবিত্ৰ আত্মাৰে ভৰা যাতে মই পাপ যাতে কৰিব নোৱাৰো ইমানে পবিত্ৰ আত্মাৰে ভৰা যাতে মোৰ বন্ধুবিলাকক পোহৰৰ ৰাস্তা দেখাব পাৰো মোৰ ইমানে পবিত্ৰ আত্মাৰে ভৰা যাতে মোৰ গীৰ্জা ঘৰ যাতে বৃদ্ধি পায় ইমানে পবিত্ৰ আত্মাৰে ভৰা যাতে মোৰ সন্তানবিলাকক ভাল পথ দেখাব পাৰো হালেলুয়া ইমানে ভৰা মোৰ পবিত্ৰ আত্মাৰে যাতে মই আনন্দিত থাকো হালেলুয়া praise the Lord praise the Lord সেই কৰিবলৈ গৈ আছো দেই সঁচাকৈ মই কৰিবলৈ গৈ আছো হালেলুয়া আপুনি আনন্দিত মোৰ প্ৰিয় বন্ধুবিলাক হালেলুয়া আৰু এটা দিন আহিব একদম সঁচাকৈ সেই কৰিবলৈ গৈ আছো আৰু এটা দিন অতি সোনকালে আহি আছে প্ৰিয়বোৰ যেতিয়া আপুনি আৰু মই যিশুত আমি হৈ যাম আমাৰ শাৰীৰিক যেতিয়া মৃত্যু হ'ব তেতিয়া কি হ'ব জানেনে আকাশৰ পৰা এটা ৰথ নামি আহিব আকাশৰ পৰা এখন ৰথ নামি আহিব তাত আপুনি বহিব আৰু আপোনাৰ গোটেই পৃথিৱীখন ঘূৰাব ভালদৰে মন দিব দেই কথাবোৰ সকলোকে কৈছো গোটেই পৃথিৱীখন আপোনাক ঘূৰাব না ষ্টাৰ্ছ প্লেনেট
প্লেনেটছ গ্ৰহবিলাক ঘূৰাব, গোটেইখন ঘূৰাই 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 আপোনাৰ শেষত তালৈ লৈ যাব, অৰ্থাৎ স্বৰ্গলৈ লৈ যাব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আৰু আপুনি যেতিয়া স্বৰ্গত যেতিয়া আপুনি গৈ পাব প্ৰিয়বোৰ, তাত গৈ পোৱা মাত্ৰকে জানে আপোনাক ৱেলকাম কৰিবলৈ কোন দুৱাৰত থিয় দিব? আব্ৰাহাম। হালেলুয়া, আব্ৰাহাম থিয় থাকিব আপোনাক ৱেলকাম কৰিবলৈ কাৰণে, আৰু আপোনাক হাতত ধৰিব আৰু আপোনাক ভিতৰলৈ যেতিয়া লৈ যাব, তেতিয়া জানে আপুনি কাক লগ পাব? জেৰেমিয়া, দানিয়েল, পৌলক লগ পাব, পিটাৰক লগ পাব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। কিন্তু সঁচা কওঁ প্ৰিয় বন্ধুবিলাক, আপুনি তেওঁলোকক লগ পোৱাৰ পাছতো আপুনি সন্তুষ্ট নহব। জানেনে কিয়? মই এতিয়ালৈকে যীশুক দেখা নাই। প্ৰেইজ দ্য লৰ্ড। মই এতিয়ালৈকে তেওঁক দেখি পোৱা নাই। এটা কোন আমি বিচাৰি ফুৰি প্ৰভু যীশু তুমি কোন আছা? Oh my God, hallelujah, praise the Lord. We say God is good and all the time. Yes, Lord. তাৰপিছত তেওঁ আপোনাৰ সন্মুখলৈ আহি যাব। তুমি মোক বিচাৰি আছা, এয়া লোৱা। Here I am, here I am, here I am. Hallelujah. তেওঁ যেতিয়া সন্মুখলৈ আহি যাব প্ৰিয়বোৰ, আৰু তেওঁৰ হাতত এটা মুকুট থাকিব দেই। তেওঁ আপোনাক পিন্ধাবলৈ আহিব। আপুনি দূৰৰ পৰা চাই থাকিব, যীশু। আপুনি কান্দিব, যীশু। যেতিয়া মুকুটটো পিন্ধাবলৈ আহিব, মই সঁচা কওঁ আপোনাক সেই মুকুটটোতো আপোনাৰ চকু নাযাব। জানেনে কিয়? জানেনে? কাৰণ যীশুক যোনে দেখিব তাৰ সেই মুকুটটো কি মেলি থাকিব, মুকুটটো কি মন যাব প্ৰিয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মৰিয়ম মেগদলিন তেওঁ কি কৰিছিলে? দূতৰ লগত, স্বৰ্গদূতৰ লগত একদম এনেকে কথা পাতিছিলে, ফেচ টু ফেচ। দুটা সুধিলে, মোক দেখি ইম্প্ৰেছ হোৱা নাই? কিয় ইম্প্ৰেছ হোৱা নাই? ফেচ টু ফেচ কথা পাতিছিলে। কিন্তু আমি সেই মৰিয়মৰ জেগাত আমি থকালে কি হতে একদম মোবাইল ফোনটো দিয়াচোন, মোবাইল ফোনটো দিয়াচোন। মোবাইল ফোনটো লৈ যদি আমাৰ সন্মুখত ভূত আহি যায়, কাপোৰ দুটা কোনোবা যিবিলাক আহি যায়, এই চেলফি, oh my God, এই ফটো একেবাৰে ফেচবুকত পৌঁছি ফেচবুক গিলাই দিব। oh my God। কিন্তু মৰিয়ম অকণমানো ইম্প্ৰেছ হোৱা নাছিলে। কিয় জানেনে? কাৰণ যোনে যীশুক দেখিলে তাক মৰিয়মেও দুখেও ইম্প্ৰেছ কৰিব নোৱাৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ডু ইউ বিলিভ? ডু ইউ বিলিভ? হালেলুয়া। তাৰ পাছত তেওঁ যেতিয়া আহি যাব আপোনাৰ সন্মুখত, the Prince of Peace, the Lord of Lords, the King of Kings, Jesus the Savior, the darling of heaven। আৰু তেওঁ আপোনাক সামৰি ল'ব প্ৰিয়বোৰ, মন দি শুনিব। গুৰুত্বপূৰ্ণ কথা কৈ আছো, সত্য কথা কৈ আছো। তেওঁ আপোনাক সামৰি ধৰিব বুকুত, যে আহা মোৰ সন্তান, মোৰ ওচৰলৈ আহা। যেতিয়া আপুনি আপোনাৰ মাথা তেওঁৰ বুকুত থৈছে কান্দিব প্ৰিয়বোৰ, তেতিয়া সেই প্ৰকাশিত বাক্য সিদ্ধ হ'ব। জানেনে কোনটো বাক্য? এটা বাক্য পঢ়ি দিম ঘৰকে। এই প্ৰকাশিত বাক্য 21 অধ্যায় 4 পদ পঢ়িম। কি লিখা আছে? প্ৰকাশিত বাক্য 21 অধ্যায় 4 পদ লিখা আছে, আৰু তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মুচি গুচাব, তাতে মৃত্যু আৰু নহব, সুখ বা ক্ৰন্দন বা বেদনাও আৰু নহব, প্ৰথমবোৰ গুচি। হালেলুয়া। তেওঁ আপোনাৰ জীৱনৰ পৰা সদাকাললৈ কাৰণে আপোনাৰ চকুলো মুচি দিব। তাৰ অৰ্থ হৈছে আপোনাৰ সকলো ভাববোৰ আপোনাৰ মুচি দিব, দুখবিলাক মুচি দিব, কষ্ট মুচি দিব, পাপবিলাক মুচি দিব, আপোনাৰ বেমাৰবিলাক মুচি দিব, আপোনাৰ পবিত্ৰ কৰি দিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। শেষ কৰিবলৈ গৈ আছো। God is good all the time। সেইসকলৰ বাবে উপহাৰ হয় এইটো মোৰ অতি মৰমৰ ভাই ভনীবিলাক। This is a gift, reward। যি
যিসকল না এই পৃথিৱীত থাকোঁতে না পবিত্ৰ আত্মাৰে জীৱন যাপন কৰিছিলে সেইসকলৰ বাবে এইটো এটা উপহাৰ হ'ব। আজি আমি কোনটো জীৱন জীয়াই আছো মোৰ অতিমৰ ভাই ভনীবিলাক ইমানখিনি অভিলাষবিলাক পূৰ কৰি আছো যে পবিত্ৰ আত্মাৰ যোগেদি আমি জীৱন চলি আছো। বিশেষকৈ মই ক'বলৈ বিচাৰো worshipers ইয়াত যিসকলে থিয় গান গায় even the pastors be filled with the Holy Spirit. Hallelujah. পবিত্ৰ আত্মাৰে ভৰপূৰ হৈ পৰিপূৰ্ণ হৈ আমি ইয়াত থিয় হ'ব লাগে। ঈশ্বৰে মহৎ কাৰ্য কৰিব। যদি মিছা আত্মা লৈ যদি আমি কোনোবাই যদি ঈশ্বৰৰ কাম কৰি আছো আমাৰ যি পানিশমেণ্ট হ'ব তাকে ভাবিব নোৱাৰো। হালেলুয়া, প্ৰেজ দ্য লৰ্ড, Praise the Lord. হালেলুয়া। Hallelujah. আৰু অন্ততঃ মই এইটো ক'বলৈ বিচাৰিম যে প্ৰিয়বোৰ আপুনি যদি সঁচাই প্ৰভুৰ কাৰণে কিবা কৰিবলৈ বিচাৰিছে, সঁচাই যদি আপুনি যদি ঈশ্বৰৰ কাৰণে কিবা কাৰ্য কৰিবলৈ বিচাৰিছে তেনেহলে আপুনি এটা কাম নিশ্চয় কৰিব লাগিব আৰু সেইটো হৈছে বলিদান, sacrifice of your time, আপোনাৰ সময়। আজি বহুতে কি কয় মোৰ গীত চাবলৈ সময় নাই, প্ৰাৰ্থনা কৰিবলৈ সময় নাই, বাইবেল পঢ়িবলৈ সময় নাই, গীত চলাবলৈ নিয়ে কিন্তু মোৰ সময় নাই, মই যাব নোৱাৰো, মই বহুত বিজি, মোৰ চাকৰি আছে, পঢ়িবলৈ আছে, পৰীক্ষা আছে, ঘৰ ভাত বনাবলৈ আছে, সন্তানসকলক খুৱাবলৈ আছে, সময় নাই। বাহানাবিলাক কৰোঁ কিয় মোৰ দেই। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ যে পৰীক্ষা আহে ওচৰত এতিয়া আমি গীতাখনক দান দিওঁ পাষ্টাৰ প্ৰাৰ্থনা কৰি দিয়ক মোৰ সন্তানৰ কাৰণে পৰীক্ষা আছে। মই ক'বলৈ বিচাৰো সেই প্ৰাৰ্থনা সেই দান ঈশ্বৰে কেতিয়া গ্ৰহণ নকৰে। কাৰণ জানেনে যিজনৰ ঈশ্বৰক দিবলৈ সময় নাই ঈশ্বৰে তেওঁক দিবলৈ পবিত্ৰ আত্মাও নাই, আশীৰ্বাদো নাই তেওঁৰ কাৰণে। হালেলুয়া। আজি বহুত ল'ৰা ছোৱালীবিলাকে দেওবাৰ দিনাও গীৰ্জালৈ যায় বা কি কয় দেওবাৰ দিনাও কি কয় টিউচন যায় দেই। হালেলুয়া। আৰু পৰীক্ষা সময়ত আমি দান দিওঁ প্ৰাৰ্থনা কৰিব লাগে, গ্ৰহণযোগ্য হ'ব জানো? নহয় কেতিয়াও। আগস্থান আমি সদায় ঈশ্বৰক দিব লাগিব। আৰু বহুত বিশ্বাসীবিলাক আমি কি কওঁ আজি বোলে বিশ্ৰাম দিম। মই ক'বলৈ বিচাৰো আজি প্ৰভুৰ দিন। হালেলুয়া। কিমানে বিশ্বাস কৰে আজি বিশ্ৰাম দিন নহয়? যিবিলাকে এলেহুৱা, যিবিলাকে লেজি, যিবিলাক গীৰ্জালৈ নাহে তেওঁবিলাকৰ কাৰণে বিশ্ৰাম দিন হ'ব পাৰে, কিন্তু আপোনালোকৰ কাৰণে যিসকল বহি আছে ইয়াত এইটো হৈছে প্ৰভুৰ দিন। Praise the Lord. God is good. All the time. Yes. আমি সকলোৱে তাত থিয় হম। হালেলুয়া। আমি সকলোৱে থিয় হম, প্ৰাৰ্থনা কৰিম। Jesus, hallelujah. আমি সকলোৱে চকপল কৰিম, প্ৰাৰ্থনাৰে এইটো গীত গাই আমি শেষ কৰিম। Thank you, Lord. হেৰ জীৱ আত্মা ধন্যবাদ দিছো পিতৃ, তুমি কৰা আশীৰ্বাদ, অনুগ্ৰহ, প্ৰেম, দয়া এই মন্দিৰৰ ওপৰত তোমাৰ যি আশীৰ্বাদবিলাক আছে এনেদৰে তুমি সদায় তুমি থাকিব দিবা পিতৃ। আমি সকলোৱে চকপল কৰিম। This is a very serious time. I can feel the movement of the Holy Spirit. Hallelujah. পবিত্ৰ আত্মাৰ উপস্থিতি আমাৰ মাজত আছে এই মুহূৰ্তত আমি নেগলেক্ট নকৰো। Hallelujah. Let us bow our heads. Let us close our eyes. Thank you, Jesus. Hallelujah. পবিত্ৰ আত্মাক আমি এই মুহূৰ্তত আমাৰ হৃদয়ত আমি আমন্ত্ৰণ কৰিম। হালেলুয়া। আমি সকলোৱে নিজৰ মনবিলাক দি প্ৰাৰ্থনা কৰিম। আপোনালোকে জানে আপোনালোকৰ নিজৰ সমস্যাবিলাকৰ কথা, আপোনালোকে জানে আপোনালোকৰ ঘৰত কাৰ কি বেমাৰ আছে, আপোনালোকৰ দুৰ্বলতাবিলাক আপোনালোকে জানে ক'ত কি হৈ আছে, আপোনালোকৰ প্ৰয়োজনীয়তাবিলাক সকলো জানি আছে। কিন্তু এইটোৱে সময়, দিছ দ্য ৰাইট টাইম আমি নিজৰ মুখবিলাক দি প্ৰাৰ্থনা কৰিব। প্ৰিয়বোৰ ঈশ্বৰে জানে আপোনাৰ হৃদয়ৰ কথাবিলাক, আপুনি কি প্ৰাৰ্থনা কৰিবলৈ গৈ আছে সেই কথাটো জানে, কিন্তু he loves to hear you. তেওঁ আপোনাক শুনিবলৈ বিচাৰে। He loves to hear you. Hallelujah.
Let us pray. আমি সকলে প্ৰাৰ্থনা কৰিম। Praise the Lord. Praise the Lord. Hallelujah. 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 আমি সকলে প্ৰাৰ্থনা কৰিম। মুখবিলাক খুলি প্ৰিয়বোৰ। আমি সকলে প্ৰাৰ্থনা কৰিম। আমি লাভ নকৰিম। আমাৰ যিবিলাক লাভবোৰ আছে, এই ভয়বোৰ যদি আছে, সকলোবিলাক আমি এই মুহূৰ্তত আমি হৃদয়ৰ পৰা উলিয়াই পঠিয়াম। আৰু এই মুহূৰ্তত পবিত্ৰ আত্মাক আমি নিমন্ত্ৰণ কৰিম আমাৰ জীৱনত, আমাৰ হৃদয়ত, আমাৰ পৰিয়ালত, আমাৰ চাকৰিয়াল জীৱন হওক, আমাৰ পঢ়া শুনা হওক, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে হওক, মণ্ডলীৰ কাৰণে, অনুসমিতিৰ কাৰণে, মহিলা সমিতিৰ কাৰণে, ৰাজস্বৰ কাৰণে, মিছন হোৱাৰ কাৰণে, সকলোৰ কাৰণে। Praise the Lord. বাইবেলত কৈছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। হয় প্ৰিয়সকল, প্ৰভুৱে নিজে কৈছে, তেওঁ মাতি আছে আমাক, তেওঁ নিজৰ ওচৰলৈ আমাক মাতি আছে। সন্তানে মাত লগাব আৰু মই তেওঁৰ ওচৰত গৈ তেওঁক উদ্ধাৰ কৰিম। Hallelujah. This is the time, my dear beloved brothers and sisters, open your hearts. আমি হৃদয় খুলি হওক, আমাৰ
কঠিন হৈ থকা হৃদয়খন আৰু ধ্বংস কিছুৰ নামেৰে হালেলুয়া। যদি আপুনি আপোনাৰ জীৱনত পবিত্ৰ আত্মাৰ পৰিপূৰ্ণতা পাবলৈ বিচাৰিছে, আমাৰ কঠিন হৃদয় আমি ধ্বংস হালেলুয়া। আমি যদি কাৰোবাক যদি বেয়া পাই আছো, কাৰোবাৰ অহিতে যদি আমি বেয়া কাম কৰি আছো, কাৰোবাৰ অহিতে যদি মিছা কথা কৈ আছো, কাৰোবাৰ বিৰুদ্ধে যদি বেয়া কথা যদি মনত ৰাখিছো, এতিয়াই সময় প্ৰিয় বন্ধুবিলাক surrender. The Holy Spirit is going to touch you right now. Holy Spirit is going to do mighty works in your life, in your family, in your church. Hallelujah. Thank you, Jesus. Hallelujah. আমাদের প্রার্থনা থেকে আমি এই মুহূর্ত আমি নীরবে থাকি, এই প্রার্থনা নিবেদন বিলাক আমি প্রভু ওচৰত আমি দিব। হালেলুয়া। আমি প্রার্থনা বিলাক উপরে যাব লাগে, আর আপনি প্রার্থনা বিলাক উপরে যাব প্রভু, তেতিয়া আশীষ লৈ তললৈ নামি আহিব। আপনি প্রার্থনা বিলাক উপরে যায়, তেতিয়া আশীৰ্বাদ বৰষুণ হয়। আমি আমাৰ মুখখন খুলিবলৈ প্ৰভু, আমি কঠিন হৈ থাকিলে নহ'ব। আমাৰ মুখখন খুলি আমি প্রার্থনা নিবেদন কৰিব লাগিব। হালেলুয়া। আমি তোমাক শতকোটিবাৰ ধন্যবাদ জনাইছো পিতৃ। হয়, আমি বিশ্বাস কৰিছো আজি এই বাক্য যোগেদি তুমি মহান কাৰ্য কৰিছা পিতৃ। অনেকৰ জীৱনত তুমি কথা কৈছা পিতৃ, আমি তোমাক ধন্যবাদ দিছো। আৰু মই বিশ্বাস কৰিছো প্ৰভু যীশু, যিসকলৰ প্ৰভু যীশু কান্দোন বিলাক আছে, যিসকলৰ অন্তৰ আঘাত বিলাক আছে, দুখ বিলাক আছে, চিন্তা বিলাক সোমাই আছে, অভাৱ বিলাক আছে, মই বিশ্বাস কৰিছো প্ৰভু যীশু তেওঁলোকৰ জীৱনত তুমি এতিয়াৰ পৰা এই মুহূৰ্তৰ পৰাই নতুন কাৰ্য আৰম্ভ কৰিছা। Hallelujah. Receive it in the mighty name of Jesus Christ. Hallelujah. Praise the Lord. Receive it, my beloved friends. Hallelujah. 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 আমি শেষৰ বাবে আমি যাক ধন্যবাদ দিয়ে শেষ কৰিম। এই গীতটিৰ সকলোৱে গাম, এই গীতটি গাই শেষ কৰিম। তুমি এনে এটা মুহূৰ্ত আমাক যোগাই দিবা, এই জিএল চাৰ্চ প্ৰত্যেকৰ লগত পুনৰবাৰ যাতে লগ হৈ তোমাৰ আৰাধনা কৰিব পাৰো, worship কৰিব পাৰো,
বাক্য যদি প্ৰচাৰ কৰিব পাৰোঁ, তুমি আৰু এদিন সুযোগ দিবা বুলি বিশ্বাসেৰে আজি সকলোকে তোমাৰ হাতত কৰি নিবেদন একমাত্ৰ আমাৰ মহান ত্ৰাতা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। সকলোৱে কম আমেন। Praise the Lord. Hallelujah. God is good. And all the time.